Hello everyone, কি খবৰ? সব ঠিকে থাকে আছানে? মোৰ অডিও আৰু ভিডিও দুটাই ঠিক আছে নে? মোৰ অডিও আৰু ভিডিও দুয়োটাই ঠিক আছে নে? শুনি আছানে? হেল্ল' বঢ়িয়া, গুড, ভেৰি গুড। পঢ়া শুনা হৈছে নাই? পঢ়া শুনা ভালকে কৰি আছানে নাই? তোমালোকৰ চবৰে গাৰ্জেণ্টৰ ফোন নাম্বাৰখিনি অলপ দিবাচোন। দিবা মানে মই তোমালোকৰ পৰা ল'মেই বাৰু। প্ৰত্যেকৰে পেৰেণ্টছৰ ফোন নাম্বাৰখিনি দিবাচোন। পেৰেণ্টছৰ লগত অলপ কানেকশ্যনটো থকাটো ভাল। এখন গুগল ফৰ্ম ফিল আপ কৰিব দিম। গুগল ফৰ্মত তোমালোকে পেৰেণ্টছৰ ফোন নাম্বাৰবিলাক দিবা। বাৰু যি কি নহওক, লাষ্ট ক্লাছত আমি এংগলছৰ বিষয়ে ধুনীয়াকৈ পঢ়িলোঁ, গোটেইখিনি কথা আলোচনা কৰিলোঁ। কাৰোবাৰ কিবা ডাউট আছে নেকি লাষ্ট ক্লাছৰ ওপৰত? কাৰোবাৰ কিবা ডাউট আছে নেকি? নীলোৎপল, শামছুন, কাৰোবাৰ কিবা ডাউট আছে নেকি? কাৰো একো ডাউট নাই? ডাউট যদি নাই তেনেহ'লে আজি আমি পঢ়িম ট্ৰিগনমেট্ৰিক ফাংচনছ। ট্ৰিগনমেট্ৰিক ফাংচনছৰ বিষয়ে পঢ়িম। ফাংচনৰ বিষয়ে তুমি ইয়াৰ আগৰ চেপ্টাৰটোত আমি চেপ্টাৰ নাম্বাৰ 2ত ফাংচন কি বস্তু পঢ়ি আহিছোঁ, হয়নে? ফাংচনৰ কি কি থাকে? ডমেইন থাকে, ৰেঞ্জ থাকে, হয়নে নহয়? বা f of x = x+1 এনেকৈ এটা ফৰ্মুলা টাইপৰ কিবা এটা থাকে। তেনেকৈ ফাংচন কি বস্তু আমি চেপ্টাৰ নাম্বাৰ 2ত আমি শিকি আহিছোঁ। এতিয়া আমি ট্ৰিগনমেট্ৰিক ফাংচনৰ বিষয়ে পঢ়িম। গতিকে ডিউৰিং দিছ এণ্টায়াৰ চেপ্টাৰ তোমালোকে নিজকে এটা প্ৰশ্ন সুধি থাকিবা, যিহেতু এইবোৰ আমি এটা ফাংচন হিচাপে ষ্টাডি কৰি আছোঁ, গতিকে এই ফাংচনটোৰনো ডমেইন কি হ'ব, ৰেঞ্জ কি হ'ব, বা সি কিবা এটা পইণ্টত কিদৰে বিহেভ কৰিব, সেই কথাবিলাক নিজে নিজকে সুধি থাকিবা। মই এতিয়া ক্লাছ 12ৰ ষ্টুডেণ্টখিনিক পঢ়াওঁতে মই এইটোৱে প্ৰব্লেম পাই আছোঁ, বিশেষকৈ এইটোৱে প্ৰব্লেম পাই আছোঁ। তোমালোকক মই লাষ্ট ক্লাছতো কৈছিলোঁ যে সিহঁতৰ ক্লাছ 11ৰ কনচেপ্টবোৰ বৰ ভালকৈ ক্লিয়াৰ নাই, আৰু সেইটোৱে ক্লাছ 12ত এটা ডাঙৰ প্ৰব্লেমৰ সৃষ্টি কৰে, বিৰাট ডাঙৰ প্ৰব্লেমৰ সৃষ্টি কৰে। গতিকে তোমালোকে ক্লাছ 11ৰ যিবোৰ কনচেপ্ট আছে সেই কনচেপ্টবিলাক ধুনীয়াকৈ একদম পুংখানুপুংখভাৱে একদম ধুনীয়াকৈ চাফা কৰি যাবা। চ' আজি আমি ট্ৰিগনমেট্ৰিক ফাংচনৰ বিষয়ে পঢ়িম। ইয়াৰ আগত তোমালোকে ট্ৰিগনমেট্ৰিক ৰেচিঅ'জৰ বিষয়ে শুনিছিলা, হয় নহয়? ট্ৰিগনমেট্ৰিক অনুপাত বুলি পঢ়িছিলা তোমালোকে, ট্ৰিগনমেট্ৰিক ফাংচন বুলি পঢ়া নাছিলা। ট্ৰিগনমেট্ৰিক অনুপাত বুলি শুনিছিলা। আৰু ট্ৰিগনমেট্ৰিক অনুপাতত কেনেকুৱা আছিলে? চাইন থিটা = p/h, হয়নে নহয়? মানে পাৰ্পেণ্ডিকুলাৰ বাই হাইপটেনাছ, পাৰ্পেণ্ডিকুলাৰ বাই বেছ, বা বেছ বাই হাইপটেনাছ, এনেকুৱা কি বেলেগ বেলেগ তোমালোকে অনুপাত হিচাপে সিহঁতক পঢ়িছিলা। এতিয়া আমি অনুপাত হিচাপে নপঢ়োঁ, এতিয়া আমি তাক সিহঁতক ফাংচন হিচাপে পঢ়িম। বুজি পাইছা মই কি কৈছোঁ? সিহঁতক এতিয়া আমি আৰু অনুপাত হিচাপে নপঢ়োঁ, ফাংচন হিচাপে পঢ়িম। আৰু ফাংচন হিচাপে পঢ়ি পেলাই দেখিম যে সেই ফাংচন হিচাপে পঢ়িলে সেই অনুপাতৰ ধাৰণাটোক ভুল বুলি প্ৰমাণ কৰা নাই, কিন্তু সেই অনুপাতৰ ধাৰণাটোক আৰু ডাঙৰ কৰা হৈছে, তাৰমানে আৰু বিস্তৃত কৰা হৈছে, আৰু জেনেৰেলাইজ কৰা হৈছে। জেনেৰেলাইজ কৰি পেলাই তাৰমানে সেই অনুপাতৰ ধাৰণাটো আমি ফাংচনলৈ লৈ আহিছোঁ। অ'কে, তেতিয়া আমি দেখিম যে ট্ৰিগনমেট্ৰিক ফাংচনৰ লগত ট্ৰিগনমেট্ৰিক অনুপাতৰ একদম ধুনীয়া এটা সাদৃশ্যতা আছে। তাৰমানে ট্ৰিগনমেট্ৰিক ৰেচিঅ'জখিনি ট্ৰিগনমেট্ৰিক ফাংচনৰ এটা স্পেচিয়েল কেছ এণ্ড নাথিং এলছ। অ'কে,
সো আগৰ দৰে সদায় তোমালোকক এটা কথাই কৈ থাকোঁ যে কিতাপত থকা বস্তুখিনি মই এনেকৈ ধুনীয়াকৈ চিজিল লগাই অলপ লিখি লওঁ তোমালোকক বুজাবৰ বাবে। তোমালোকে মোৰ নোটছখিনি প্ৰথমত নপঢ়িবা, যদিও মোৰ নোটছখিনি বহুত ধুনীয়া, আই কেন এচিয়ৰ ডেট, ঠিক আছে। অন্ততঃ মই সেইখিনি কথা তোমালোকক মানে চিয়ৰিটি দি ক'ব পাৰোঁ যে মোৰ নোটছখিনি বিৰাটেই ধুনীয়া, আৰু এই নোটছখিনি যদি কোনোবাই পঢ়ে বিৰাটেই সিহঁতৰ কাৰণে ভাল হ'ব। তথাপি মই তোমালোকক এটা কথা কওঁ যে নিজৰ নোটছ সদায় নিজে বনাবা, কিতাপখন পঢ়িবা। প্ৰথম কাম হৈছে কিতাপখন পঢ়া, কিতাপখন পঢ়াৰ পাছতহে নিজৰ নোটছ নিজে বনাবা, সেইটো বেটাৰ অপশ্যন হয়, ঠিক আছে। কিন্তু মোৰ নোটছটো মাইণ্ড ব্লয়িং নোটছ, সেইখিনিতো অলপ মই নিজেই নিজকে প্ৰশংসা কৰিব লাগিব, হয় নহয়? হয়নে? নিজৰ প্ৰশংসা কেতিয়াবা নিজে নিজে কৰিব লাগে নে কৰিব নালাগে? প্ৰশংসা কৰা নাই বাৰু। প্ৰশংসা কৰিব লাগে, কিন্তু এৰগেণ্ট হ'ব নালাগে ন। বাৰু, চ' আমি আজি পঢ়িম ট্ৰিগোনোমেট্ৰিক ফাংচনছ। ট্ৰিগোনোমেট্ৰিক ফাংচনছৰ আজি 3 নম্বৰ লেকচাৰ। ট্ৰিগোনোমেট্ৰিক ফাংচনটো আগতে তোমালোকে 6টা ট্ৰিগোনোমেট্ৰিক ৰেচিঅ'জৰ বিষয়ে শুনি আহিছা, সাইন, কচাইন, টেন, তাৰপিছত কট, চেক আৰু কচেক। এই 6টাৰ বিষয়ে শুনি আহিছিলা ট্ৰিগোনোমেট্ৰিক ৰেচিঅ'জ, আৰু সেইকেইটাকে আমি এতিয়া ফাংচনছ হিচাপে ডিফাইন কৰিম। আৰু কিদৰে ডিফাইন কৰিছোঁ লক্ষ্য কৰিবা হা। প্ৰথমত চোৱা যে কনচিডাৰ এ ইউনিট চাৰ্কেল উইথ চেণ্টাৰ এট দ্য অৰিজিন। প্ৰথমত আমি এটা ইউনিট চাৰ্কেল কনচিডাৰ কৰিছোঁ। ইউনিট চাৰ্কেল কি বস্তু তোমালোকৰ মনত আছে? ইউনিট চাৰ্কেল কাক কয়? যাৰ ৰেডিয়াছ 1 ইউনিট, তাৰমানে যাৰ ৰেডিয়াছ 1 চেণ্টিমিটাৰ বা 1 ইঞ্চ বা 1 মিটাৰ, কিবা এটা 1 ইউনিট যদি হয় কিবা এটা চাৰ্কেলৰ তাৰমানে ৰেডিয়াছ, তেনেহ'লে সেই চাৰ্কেলটোক আমি কি চাৰ্কেল বুলি ক'ম? ইউনিট চাৰ্কেল বুলি ক'ম। অ'কে, আণ্ডাৰষ্টুড। চ' আমি এটা এনেকুৱা এটা ইউনিট চাৰ্কেল কনচিডাৰ কৰিছোঁ। দেখি আছা স্ক্ৰীণত ধুনীয়াকৈ দেখি আছানে? চাৰ্কেলটো স্পষ্ট হৈ দেখি আছা নে? এক মিনিট মই চাই লওঁ দেই। দেখি আছা। চ' আমি ইয়াত এটা ইউনিট চাৰ্কেল কনচিডাৰ কৰিছোঁ। এতিয়া তাৰপিছত কৈছোঁ যে লেট পি এ কমা বি ইজ এ ৰেণ্ডম পইণ্ট অন দ্য চাৰ্কেল। এই পি এ কমা বিটো এটা ৰেণ্ডম পইণ্ট। এইটো এটা ৰেণ্ডমলি এটা পইণ্ট মই লৈ লৈছোঁ। এই পি এ কমা বি পইণ্টটো মই ইয়াত নলৈ পেলাই ইয়াতো ল'ব পাৰিলোহেঁতেন, ইয়াতো ল'ব পাৰিলোহেঁতেন, য'তে ত'তে ল'ব পাৰিলোহেঁতেন। মই ইয়াত লৈছোঁ যিহেতু সাধাৰণতে ফাৰ্ষ্ট কোৱাড্ৰেণ্টত ল'লে কথাবিলাক অলপ সহজ হৈ পৰে, হয়নে নহয়? সেইবাবে মই ফাৰ্ষ্ট কোৱাড্ৰেণ্টতে। কোৱাড্ৰেণ্ট মানে কি মনত আছে নাই? কোৱাড্ৰেণ্ট মানে হৈছে এইটো, তোমালোকে অসমীয়াত বা কি কৈছিলা পাহৰিলোঁ নহয়, এইটোক কয় ফাৰ্ষ্ট কোৱাড্ৰেণ্ট। এইটোক কয় ফাৰ্ষ্ট কোৱাড্ৰেণ্ট, তাৰপিছত এইটোক কয় ছেকেণ্ড কোৱাড্ৰেণ্ট, এইটোক কয় থাৰ্ড কোৱাড্ৰেণ্ট, এইটোক কয় ফ'ৰ্থ কোৱাড্ৰেণ্ট। অ'কে, তোমালোকে যদি কিবা নুবুজা তেনেহ'লে মোক সুধিবা দেই, হেণ্ড ৰেজ কৰি দিবা। ফাৰ্ষ্ট কোৱাড্ৰেণ্টত এটা ৰেণ্ডমলি মই এটা পইণ্ট ল'লোঁ, আৰু সেই পইণ্টটোৰ মই কোঅৰ্ডিনেট দুটা লৈছোঁ, এ আৰু বি। আণ্ডাৰষ্টুড? লক্ষ্য কৰা, যে যিহেতু এইটো এটা ইউনিট চাৰ্কেল হয়, তো ইউনিট চাৰ্কেল হোৱাৰ কাৰণে ইয়াৰ ৰেডিয়াছ 1 হয়নে নহয়? গতিকে ৰেডিয়াছ যিহেতু 1 হয়, তেনেহ'লে এইখিনিৰ দূৰত্ব, এইখিনি বস্তু কি হ'ব? 1 ইউনিট হ'ব নে নহ'ব? 1 ইউনিট হোৱাৰ কাৰণে ইয়াৰ কোঅৰ্ডিনেট, এই যিটো পইণ্ট আছে এই পইণ্টটোৰ কোঅৰ্ডিনেট কি হ'ব? 1,0 হ'ব। চিমিলাৰলি এইখিনিওতো 1 হয়, এইটো কি হয়? ৰেডিয়াছে হয় আল্টিমেটলি, হয়নে নহয়? গতিকে এই পইণ্টটোৰ কোঅৰ্ডিনেট কি হ'ব? 0,1 হ'ব, হয়নে? এইবোৰ কথা আমি জানো। আজি বৰষুণত ফুটবল খেলিলোঁ হা, বৰষুণত ফুটবল খেলি এতিয়া হাঁচি মাৰি আছোঁ মই। এইটো হৈছে ইউনিট চাৰ্কেল। চিমিলাৰলি এইখিনিৰ ডিষ্টেঞ্চো 1 হয়। কিহৰ কাৰণে 1 হয়? কাৰণ ৰেডিয়াছটো 1, সেইবাবে এইখিনিৰ ডিষ্টেঞ্চ 1। সেইবাবে এই পইণ্টটোৰ কোঅৰ্ডিনেট কি হ'ব? -1,0, সেইবাবে -1,0। এইবিলাক পইণ্টবিলাকৰ নাম দি দিছোঁ, এ বি চি ডি, এইদৰে নাম দি দিছোঁ। অ'কে, এ বি চি আৰু ডি, 4টা পইণ্ট আছে। কিবা বুজি নাপালে লগালগ হেণ্ড ৰেজ কৰিবা দেই। হৈ গ'ল এইখিনি কথা, চিম্পল কথা এইখিনি। এতিয়া চোৱা, পি এটা মই ৰেণ্ডম পইণ্ট এটা লৈছোঁ। কাৰ ওপৰত? চাৰ্কেলটোৰ ওপৰত। চাৰ্কেলটোৰ ওপৰত মানে চাৰ্কেলটোৰ চাৰ্কামফেৰেঞ্চৰ ওপৰত বা চাৰ্কেলটোৰ পৰিধিৰ ওপৰত মই এটা
মানে পৰিধিৰ ওপৰত বুলি ক'ব নাপায় বাৰু, এইটো এটা মানে বৰ ভাল নুশুনি কথাটো। চাৰ্কলটোৰ ওপৰত বুলি কোৱা হয়, চাৰ্কলটোৰ চাৰ্কামফাৰেঞ্চৰ ওপৰত বুলি কোৱা নহয়। সেইবাবে মই যেতিয়া ক'ম যে চাৰ্কলটোৰ ওপৰত এটা পইণ্ট লৈছোঁ, তোমালোকে নাভাবিবা যে চাৰ্কলটোৰ ভিতৰত পইণ্টটো আহিব। চাৰ্কলটোৰ ভিতৰত কেতিয়াও নাহে, চাৰ্কলটোৰ ওপৰত বুলি ক'লে তাৰমানে এই য'ত চাৰ্কলটো আছে ইয়াৰ ওপৰত এটা পইণ্ট লৈছোঁ তাৰমানে। অ'কে, এতিয়া ধৰি ল'লোঁ যে এংগল AOP ইকুৱেল টু এক্স ৰেডিয়ান। এক্স ৰেডিয়ানত লৈ আছোঁ দেই, চাবা এক্স ডিগ্ৰী বুলি কোৱা নাই কিন্তু। এই যিটো এংগল এটা ক্ৰিয়েট হৈ আছে, চেণ্টাৰত যিটো এংগল ক্ৰিয়েট হৈ আছে, এই এংগলটোক মই কি এংগল বুলি লৈছোঁ? ৰেডিয়ানত লৈছোঁ। তাৰ মিজাৰটো কিহত লৈছোঁ? ৰেডিয়ানত লৈছোঁ। লক্ষ্য কৰিবা, মই কি বুলি ধৰিছোঁ যে এইটো এক্স ৰেডিয়ান। অ'কে, এইটো যদি এক্স ৰেডিয়ান হয় তেনেহ'লে ইয়াৰ অৰ্থ কি? আৰ্ক অফ AP ইজ ইকুৱেল টু এক্স ইউনিট হ'ব নে নহ'ব? এই যিটো আৰ্ক AP আছে, এই যিটো বেকাকে যিটো এৰ পৰা পিলে যিটো দূৰত্ব হ'ব, সেই দূৰত্বটো কি হ'ব? এক্স ইউনিট হ'ব নে নহ'ব? তাকে আমি ৰেডিয়ান বুলি কৈছিলোঁ, মনত আছেনে? ইউনিট চাৰ্কুলৰ এই ইয়াৰ পৰা ইয়ালৈ যিমান ডিষ্টেঞ্চ হ'ব, হা, এটা ইউনিট চাৰ্কুলৰ ক্ষেত্ৰত, বেলেগ চাৰ্কুলৰ ক্ষেত্ৰত নহয় কিন্তু, ইউনিট চাৰ্কুলৰ ক্ষেত্ৰত ইয়াৰ পৰা ইয়ালৈ যদি তোমাৰ থিটা ইউনিট ডিষ্টেঞ্চ হয় তেনেহ'লে ই চেণ্টাৰত থিটা এংগল ছাবটেণ্ড কৰিব, হয়নে নহয়? যিহেতু মই এই এংগলটো এক্স ৰেডিয়ান বুলি ধৰিছোঁ, গতিকে ইয়াৰ পৰা ইয়ালৈ ডিষ্টেঞ্চটো কি হ'ব? এক্স হ'ব বা এক্স ইউনিট হ'ব, হয়নে? ঠিক আছে, এইটো বৰ বেছি ইম্পৰ্টেণ্ট কথা নহয়, কিন্তু তোমালোকে যিহেতু লাষ্ট ক্লাছত তোমালোকে যিহেতু ৰেডিয়ানৰ বিষয়ে শিকি আহিছা, মই জাষ্ট কথাটো আওৰাই দিছোঁ। অ'কে, এতিয়া কি লিখিছে চাবা, কিতাপত যি লিখিছে মই সেইটোকে ইয়াত লিখি দিছোঁ যে উই ডিফাইন, এইটো ডেফিনেশ্যন হিচাপে দি আছোঁ দেই। ইয়াত তাৰমানে এটা কথা লক্ষ্য কৰিবা, ডেফিনেশ্যনত নহয়, বস্তু এটা কিয় হ'ল, সেই কিয় হ'ল প্ৰশ্নটো সোধাৰ তোমাৰ কোনো অধিকাৰ নাই তাৰমানে, হা। অধিকাৰ আছে, এনেকুৱা নহয় যে তুমি একেবাৰে সুধিবই নোৱাৰিবা, হা। কছ অফ এক্স ইজ ইকুৱেল টু এ বুলি মই কিহৰ কাৰণে ডিফাইন কৰিলোঁ, তাৰ ফিল'চফিটো বুজিবৰ কাৰণে তুমি বহুত মেথামেটিক্স পঢ়িব লাগিব, বহুত ডাঙৰ হ'ব লাগিব, তেতিয়াহে তোমালোকে বুজি পাবা যে কিহৰ কাৰণে এইদৰে মানে ডিফাইন কৰা হৈছে। কিন্তু এইটো ষ্টেজত, হা, তোমালোকক যেতিয়া এই বস্তুটো দেখিবা যে উই ডিফাইন কছ অফ এক্স ইজ ইকুৱেল টু দিছ, উই ডিফাইন চাইন অফ এক্স ইজ ইকুৱেল টু দিছ, তাত কেতিয়াও প্ৰশ্ন নুসুধিবা যে এইটো কিহৰ কাৰণে হ'ল। কিহৰ কাৰণে হ'ল সেইটো অলপ ডাঙৰ হৈ যেতিয়া গোটেই চেপ্টাৰটো পঢ়িবা, লাহে লাহে বুজি পাই যাবা। অ'কে, এতিয়া চোৱা, আমি কছ অফ এক্সক কিদৰে ডিফাইন কৰিম? কছ অফ এক্সক এ বুলি ডিফাইন কৰিম। ইয়াত এ কি বস্তু? এ হৈছে ইয়াৰ এক্স কোঅৰ্ডিনেট, এইখিনিৰ ডিষ্টেঞ্চ তাৰমানে এ। এই বস্তুখিনি হৈ আছে তোমাৰ ইয়াত এ, আৰু এই বস্তুখিনি হৈ আছে তোমাৰ ইয়াত বি, হয়নে নহয়? এই ইয়াৰ যিটো এক্স কোঅৰ্ডিনেট আছে, সেই এক্স কোঅৰ্ডিনেট বুলি নকওঁ বাৰু, ফাৰ্ষ্ট কোঅৰ্ডিনেট যিটো আছে, ফাৰ্ষ্ট কোঅৰ্ডিনেটটোক মই কছ অফ এক্সেৰে ডিফাইন কৰিছোঁ। তো কছ অফ এক্স ইজ ইকুৱেল টু কি হ'ব? এ হ'ব, চাইন অফ এক্স ইজ ইকুৱেল টু বি হ'ব। আৰু ইয়াত এক্স কি বস্তু আছিলে? এক্স ৰেডিয়ানটো আছিলে। অ'কে, এক্স কি বস্তু? এক্স হৈছে এই পি পইণ্টটোৱে এক্স এক্সিছৰ লগত কৰা এংগলটো হৈছে এক্স। অ'কে, আৰু তাৰ মানে জোখটো কিহত জোখা হৈছে? ৰেডিয়ান মিজাৰত জোখা হৈছে। তোমালোকক মই লাষ্ট ক্লাছত পঢ়াইছিলোঁ, লাষ্ট ক্লাছত মানে এইটো চেপ্টাৰৰ যিটো 2 নম্বৰ লেকচাৰ আছিলে, তাত তোমালোকক এটা কথা কৈছিলোঁ যে ৰেডিয়ান আৰু ৰিয়েল নাম্বাৰ এই দুটা ছেইম বস্তু। তাৰমানে প্ৰত্যেকটো ৰেডিয়ানৰ কাৰণে তুমি এটা ৰিয়েল নাম্বাৰ পাবা, প্ৰত্যেকটো ৰিয়েল নাম্বাৰৰ কাৰণে তুমি এটা ৰেডিয়ান পাবা, হয়নে নহয়? সেই কথাটো তোমালোকক কৈছিলোঁ, ৰেডিয়ান আৰু ৰিয়েল নাম্বাৰৰ মাজত 1-to-1 কৰেছপণ্ডেঞ্চ আছে বুলি এটা কথা মই তোমালোকক লাষ্ট ক্লাছত কৈছিলোঁ, লেকচাৰটোত কৈছিলোঁ। এতিয়া তোমালোকে কি লক্ষ্য কৰিছা চোৱা, কছ কাৰ ওপৰত ডিফাইন কৰা হৈছে? তাৰমানে কাৰ কছ লৈ থকা হৈছে? কছ এক্সৰ লৈ থকা হৈছে। চাইন কাৰ লোৱা হৈছে? চাইন এক্সৰ লোৱা হৈছে। গতিকে কছ ফাংচনটো, কছক যদি তুমি ফাংচন বুলি যদি ভাবা, তেনেহ'লে কছ ফাংচনটো ক'ৰ পৰা ডিফাইন কৰা হৈছে? ৰেডিয়ানবিলাকৰ পৰা ডিফাইন কৰা হৈ আছে, হয় নহয়? আৰু ৰেডিয়ান আৰু ৰিয়েল নাম্বাৰৰ মাজত যিহেতু আমি দেখি আহিছোঁ কোনো পাৰ্থক্যই নাই, গতিকে কছ আৰু চাইন এই ফাংচন দুটা ক'ৰ পৰা ডিফাইন কৰা হৈ আছে? ৰিয়েল নাম্বাৰৰ ছেটৰ পৰা ডিফাইন কৰা হৈ আছে। অ'কে, মই তোমালোকক কৈছোঁ নহয়, তোমালোকৰ এইবোৰ এতিয়া ফাংচন হয়, আৰু ফাংচন বুলি কোৱাৰ লগে লগে তোমালোকে নিজকে প্ৰশ্ন সুধি থাকিবা যে যিহেতু এইবোৰ ফাংচন হয়, তেনেহ'লে ইয়াৰ ডোমেইন কি হ'ব? ইয়াৰ কোডোমেইন কি হ'ব? ইয়াৰ ৰেঞ্জ কি হ'ব?
সেই প্ৰশ্নবিলাক নিজকে সুধি থাকিবা আমি লাহে লাহে গম পাম বাৰু কোডোমেইন ৰেঞ্জ কি হ'ব কিন্তু ইয়াত যেহেতু উই ডিফাইন cos of x is equal to a বুলি কোৱা হৈছে এই cos of x বুলি কোৱাৰ লগে লগে এই x টো কি বস্তু x টো হৈছে এটা ৰেডিয়ান মেজাৰ আৰু ৰেডিয়ান আৰু ৰিয়েল নাম্বাৰৰ মাজত কোনো পাৰ্থক্য নাই গতিকে আমি কি বুজি পালো ডোমেইন কি লিখিছো ডোমানি বুলি লিখিছো ডোমেইন of cos function is R which is the set of real numbers tamane right similarly domain of etu cos function buli nokoy he ami jeti anike likhim ami khoday cosine function buli likhibo lage cosine function cosine tuk ami sutike cos buli likhu domain of sine function sine tuk ami sutike sin buli likhu domain of sine function enetu sin শব্দ to sin হৈ যায় হয়নে নহয় এটো sin নহয় না এটো sin sin মানে হৈছে পাপ হয়নে না sin শব্দটোৰ অৰ্থ হৈছে পাপ domain of sine function is also R যেহেতু আমি cos function to cos to কাৰ ওপৰত এপ্লাই কৰিছো আমি x ৰ ওপৰত এপ্লাই কৰিছো x কি বস্তু এটা ৰেডিয়ান মেজাৰ হয় আৰু তোমালোকক কৈছিলো যে ৰেডিয়ান আৰু ৰিয়েল নাম্বাৰৰ মাজত কোনো পাৰ্থক্য নাই দুটাকে সেম বুলি তুমি কনসিডাৰ কৰিব পাৰা তেনেহলে cosine function আৰু sin function এই দুটা যেটো ফাংশন আছে সেই ফাংশনটোৰ তোমাৰ ডোমেইন কি হ'ব r হ'ব আৰু লক্ষ্য কৰিবলগীয়া কথা যে cos of x is equal to কি হ'ব এই তাৰ ফাৰ্স্ট কোঅৰ্ডিনেট টু আৰু sin of x equal to কি হ'ব সেকেন্ড কোঅৰ্ডিনেট টু এই সেকেন্ড কোঅৰ্ডিনেট টু হ'ব sin of x আৰু ফাৰ্স্ট কোঅৰ্ডিনেট টু হ'ব cos of x ওকে আন্ডাৰস্টুড তাৰমানে তোমাক যদি এটা ৰেন্ডমলি যদি এটা মানে কি দি দিয়ে ধৰিলে এনেকুৱা এটা ইউনিট সাৰ্কেল এটা দিলে হা তোমাক যদি এটা ৰেন্ডমলি এটা x দি দিছে হা এই x টো তাৰমানে এর cos of x equal to কি হ'ব তোমাক এই পইণ্টটো লাগিব এই পইণ্টটোৰ ফাৰ্স্ট কোঅৰ্ডিনেট আৰু সেকেন্ড কোঅৰ্ডিনেট কি তুমি জানিব লাগিব জানাৰ পাছত তেনেহলে cos of x is equal to হৈ যাব a sin of x is equal to হৈ যাব b আন্ডাৰস্টুড কাৰবাৰ কিবা নুবুজা আছে নেকি এখিনলৈকে কোৱাচোন কাৰবাৰ কিবা নুবুজা আছে নেকি cos of x আৰু sin of x কি বস্তু বুজি পাইছানে cos of x আৰু sin of x কি বস্তু বুজি পাইছানে সুক বুলি যে তোমালকে লিখি থৈছা সুক মানে কি কোৱাড্ৰেন্টৰ ইংৰাজী সুক নেকি সুক হ'ব নালাগে আসলে স্যাৰ আকৌ এবাৰ বুজাই দিব ওকে আৰু এবাৰ বুজাই দিছো সোয়া লক্ষ্য কৰা যে cos আৰু sin মই কি দৰে ডিফাইন কৰিছো লক্ষ্য কৰিবা দে মই আকৌ এবাৰ কৈ আছো এই কথাখিনি বুজি লোৱাটো বিৰাতে ইম্পৰ্টেন্ট cos হৈছে এটা ফাংশন ইয়াক আমি এটা ফাংশন হিচাপে ডিফাইন কৰিম sinকো এটা ফাংশন হিচাপে ডিফাইন কৰিম তেনেহলে ফাংশন হলে কি হ'ব লাগিব তাৰ এটা ডোমেইন থাকিব লাগিব তাৰ এটা কোডোমেইন থাকিব লাগিব আৰু ডোমেইনৰ প্ৰত্যেকটো পইণ্টত সি কি দৰে বিহেভ কৰিব সেইটো কথাও আমি জানিব লাগিব হা এতিয়া cos of x আৰু sin of x ডিফাইন কৰিবলৈ আমি প্ৰথমত কি লৈছো এটা ইউনিট সাৰ্কেল লৈছো ইউনিট সাৰ্কেল মানে হৈছে যেটো সাৰ্কেলৰ তোমাৰ ৰেডিয়াস 1 তাৰ পাছত এটা ৰেন্ডমলি তুমি এটা এংগল লোৱা x এটা এংগল লৈছো আৰু সেই x এংগলটো কি হত জুখিছো ডিগ্ৰীত জুখা নাই কিন্তু ৰেডিয়ানত জুখি আছো তে x ৰেডিয়ান বুলি জুখিলো এটা x ৰেডিয়ান এংগলটোৱে কোড গৈ ইন্টাৰসেক্ট কৰিছে মানে সাৰ্কেলটোৰ কোড গৈ ইন্টাৰসেক্ট কৰিছে a, b নামৰ এটা পইণ্টত ইন্টাৰসেক্ট কৰিছে এটা a, b পইণ্টত যদি ইন্টাৰসেক্ট কৰে তাৰ মানে তাৰ ফাৰ্স্ট কোঅৰ্ডিনেট টু হৈছে a সেকেন্ড কোঅৰ্ডিনেট টু হৈছে b এটা cos of x is equal to হৈ যাব তোমাৰ ফাৰ্স্ট কোঅৰ্ডিনেট টু আৰু sin of x is equal to হৈ যাব তোমাৰ সেকেন্ড কোঅৰ্ডিনেট টু বুজি পাইছা সেই দৰেই আমি cos ফাংশনটোক আৰু sin ফাংশনটোক ডিফাইন কৰো লাহে লাহে আৰু ধুনিয়াকে স্পষ্ট হৈ পৰিব কথাখিনি আৰু মই কি বুলি কলো যে ডোমেইন অফ কোসাইন ফাংশন ইজ r কিহৰ কাৰণে r হল লক্ষ্য কৰিবলগীয়া কথা যে cos বিলাক আমি কাৰ ওপৰত ডিফাইন কৰি আছো cos আৰু sin হেতু কাৰ ওপৰত ডিফাইন কৰি আছো এংগলৰ ওপৰত ডিফাইন কৰি আছো
কিছুমান কোণৰ ওপৰত ডিফাইন কৰি আছোঁ আৰু সেই কোণবোৰ কি মানে সেই কোণবোৰ কি মিজাৰত লোৱা হৈছে কোণৰ এটা মিজাৰ থাকে নহয় জোখ থাকে নহয় জোখটো কি জোখ ডিগ্ৰীৰ জোখ নে ৰেডিয়ানৰ জোখ যিহেতু ৰেডিয়ানৰ জোখ হয় যিহেতু জোখটো ৰেডিয়ানৰ জোখ হয় আৰু তোমালোকক আগতে মই কৈ থৈছোঁ যে ৰেডিয়ান আৰু ৰিয়েল নাম্বাৰৰ মাজত কোনো পাৰ্থক্য নাই গতিকে সেই কোসাইন ফাংশন আৰু সাইন ফাংশনৰ ডোমেইনটো মই কি বুলি ক'ব পাৰোঁ দ্য সেট অফ অল ৰিয়েল নাম্বাৰছ বুলি ক'ব পাৰোঁ লাহে লাহে আমি আৰু যেতিয়া মানে বিহেভিয়াৰবিলাক চাই থাকিম কস ফাংশন আৰু সাইন ফাংশনৰ কথাখিনি আৰু স্পষ্ট হৈ পৰিব ওকে এতিয়া তোমালোকে এটা বস্তু শিকি আহিছিলা যে sin স্কয়াৰ x আৰু cos স্কয়াৰ x = 1 সেই কথাটো ইয়াত কি দৰে স্যাটিসফাই হৈ আছে চোৱা আগতে ট্ৰিগোনোমেট্ৰিক তোমালোকে ৰেশিওস পাইছিলা ট্ৰিগোনোমেট্ৰিক ৰেশিওজৰ পৰা কথাটো প্ৰমাণ কৰিছিলা sin স্কয়াৰ x আৰু cos স্কয়াৰ x sin স্কয়াৰ x + cos স্কয়াৰ x = 1 বুলি তোমালোকে ট্ৰিগোনোমেট্ৰিক ৰেশিওজৰ পৰা প্ৰমাণ কৰিছিলা এতিয়া ট্ৰিগোনোমেট্ৰিক ফাংশনৰ পৰা কথাটো কি দৰে প্ৰমাণ কৰিব পাৰি লক্ষ্য কৰা ইয়াত কি হৈ আছে চিত্ৰটোৰ সহায়ত আমি প্ৰমাণ কৰিম চিত্ৰটোৰ সহায়ত আমি প্ৰমাণ কৰিম চোৱা sin of x = কি b হয়নে নহয় sin of x = হৈছে তোমাৰ b তাৰ মানে sin স্কয়াৰ x = কি হৈ যাব b স্কয়াৰ হৈ যাব তাৰ পাছত cos স্কয়াৰ x বা হেতু নালাগে বাৰু তাতকে সহজকে ভাবো তুমি ইয়াত চোৱা এই ডায়াগ্ৰামটো ভালকে চোৱা যে তোমালোকে দেখি আছা নে ডায়াগ্ৰামটো ডাঙৰ কৰি দিব লাগিব দেখি আছা চাগে ন এই ডায়াগ্ৰামটো তোমালোকে লক্ষ্য কৰা যে এটো হৈছে a এটো হৈছে b আৰু এই ডিসটেন্সটো কিমান এই ডিসটেন্সটো 1 হয় নে নহয় এই ডিসটেন্সটো 1 হয় নে নহয় ওৰ পৰা p লে ডিসটেন্সটো কিমান 1 কিহৰ কাৰণে 1 কাৰণ ই এটা ৰেডিয়াস হয় সেইভাবে হি 1 হয় OP যেটো ডিসটেন্স আছে OP ডিসটেন্সটো কি হ'ব 1 হ'ব নে নহব কিহৰ কাৰণে 1 হ'ব কাৰণ OP এটা ৰেডিয়াস হয় আৰু এই সাৰ্কেলটোৰ ৰেডিয়াস কিমান 1 ইউনিট বুলি তোমালোকক কৈ থৈছো গতিকে পাইথাগোৰাছ থিওৰেম যদি তোমালোকে ইয়াত এপ্লাই কৰা পাইথাগোৰাছ থিওৰেম এপ্লাই কৰি দিলে কি হৈ যাব তোমালোকে আগতে পাই আহিছা যে a স্কয়াৰ মানে বেস স্কয়াৰ প্লাস পারপেন্ডিকুলার স্কয়ার = হাইপোটেনাস স্কয়ার a স্কয়ার প্লাস b স্কয়ার = 1 স্কয়ার হ'ব না নহব obviously হ'ব এটা a স্কয়ার মানে কি a স্কয়ার মানে হৈছে a মানে হৈছে তোমাৰ sin a মানে হৈছে তোমাৰ cos of x হোল স্কয়ার তাৰছত b মানে হৈছে তোমাৰ sin the sin of x হোল স্কয়ার আৰু 1 স্কয়ার = 1 হৈ যাব হয়নে নহয় এটা cos of x হোল স্কয়াৰক আমি কেতিয়াবা এই দৰেও লিখিব পাৰো cos স্কয়াৰ x আৰু sin of x হোল স্কয়াৰক আমি এই দৰেও লিখিব পাৰো sin স্কয়াৰ x okay this is equal to 1 proof হৈ গল তোমালোকে আগতে কথাটো ট্ৰিগোনোমেট্ৰিক ৰেশিওজৰ কাৰণে পঢ়ি আহিছিলা এতিয়া তোমালোকে ট্ৰিগোনোমেট্ৰিক ফাংশনৰ লগত কথাটো যে সেই আইডেন্টিটিটো যে এতিয়াও শুদ্ধ হৈ আছে সেই কথাটো মই ট্ৰিগোনোমেট্ৰিক ফাংশনৰ ক্ষেত্ৰত বুজাই দিলো আন্ডাৰস্টুড কাৰোবাৰ কিবা সুধিব লগা আছে শামসুন সুলতানা তুমি মোৰ ক্লাস আগতে কৰা নাই নেকি বাৰু আগৰ ক্লাসবোৰ কৰিছা নে তুমি আগতে ক্লাসবোৰ কৰা নাই সেই কাৰণেতো তুমি বুজি পোৱা নাই ইয়াত আগৰ ক্লাসবোৰ কৰিলেহে ইয়াত বহুত কথা আছে বুজি পাবলৈ আগৰ ক্লাসবোৰ সোনকালে চাই লবা দেই ৰেকৰ্ডিংবোৰ চাই লবা দেই নেক্সট চোৱা এটা সাধাৰণ ডেফিনেশন দিয়া হৈছে quadrantal angles বুলি quadrantal angles কাক কোৱা হয় জানানে all angles that are integral multiples of pi by 2 are called quadrantal angles এই তোমালোকে নহয় এই বস্তুটো বিৰাট পাই থাকিবা দেই integral multiples এই শব্দটো বাৰে বাৰে পাই থাকিবা integral multiple মানে কি জানানে যে মই যদি কওঁ integral multiple of x তেনেহলে মই বুজিম যে ইয়াক মই কিহেৰে মাল্টিপ্লাই কৰি আছো কিবা এটা ইন্টিজাৰ দি মাল্টিপ্লাই কৰি আছো কিবা এটা ইন্টিজাৰ এটা ইন্টিজাৰ মানে কি অখণ্ড সংখ্যা হয় না তাৰ মানে ইন্টিগ্ৰেল মাল্টিপল অফ x মানে হৈছে nx আৰু দিস ইজ ট্ৰু ফৰ অল n বিলংস টু z ওকে n ৰ মান ক'ত থাকিব z ত থাকিব আৰু সেই সকলোবোৰ n বিলংস টু z ৰ কাৰণে ইয়াত বেলেগ বেলেগ তাৰ মানে মই কি পাম x পাম প্ৰথমত 0 পাম x পাম twice x পাম thrice x পাম এনেকুৱা বহুত
এইবিলাক ইণ্টিগ্ৰেল ভেলু তাৰমানে মাইনাছ এক্স পাম মাইনাছ টুৱাইছ এক্স পাম এইবিলাক হৈছে এক্সৰ ইণ্টিগ্ৰেল ভেলু হা এতিয়া quadrantal angles-or যিটো definition দিয়া হৈছে definition-টোত কি দিছে the all angles that are integral multiples of pi by 2 সেইবোৰকে আমি কি বুলি কম quadrantal angles বুলি কম তাৰমানে pi by 2 ৰ যিবোৰ মাল্টিপলত যিবিলাক এংগল আছে তাৰমানে pi by 2 2 into pi by 2 3 into pi by 2 0 into pi by 2 বা -1 into pi by 2 বা -2 into pi by 2 বা -600 into pi by 2 বা +1000 into pi by 2 হেবিলাক সকলোবোৰ কি বস্তু তোমাৰ pi by 2 ৰ ইন্টিগ্ৰেল মাল্টিপল হয় ওকে এতিয়া ইয়াত তোমালোকৰ কিছুমান এক্সাম্পল দি দিছো এই যেটো চিত্ৰটো আছিলে এই চিত্ৰটোত এংগল AOB = pi by 2 সো লক্ষ্য কৰা এংগল AOB = pi by 2 হ'ব এংগল AOC = pi হ'ব pi মানে কি pi মানে হৈছে 2 into pi by 2 হয়নে নহয় 2 into pi by 2 2 to cancel out গটিকে pi 2 কি হ'ব pi by 2 ৰ ইন্টিগ্ৰেল মাল্টিপল হয়নে নহয় মই কথাবিলাক অলপ ইংৰাজী শব্দ ব্যৱহাৰ কৰি আছো এই কাৰণে ব্যৱহাৰ কৰি আছো তোমালোকে বস্তুটোৰ লগত হেবিচুৱেটেড হ'ব লাগিব হেবিচুৱেটেড মানে কি আকৌ এতিয়া হেবিচুৱেটেড মানে হৈছে বস্তুটোৰ অভ্যাস হ'ব লাগিব তোমালোকৰ দেই অভ্যাস কৰি লবা ইংৰাজী মিডিয়ামত যেহেতু আহিছা তোমালোকে শব্দবোৰ তোমালোকে বুজিবলৈ চেষ্টা কৰিবা সো এবলাক কি হয় ইন্টিগ্ৰেল মাল্টিপল হয়নে নহয় সিমিলাৰলি এংগল AOD এটা এংগল AOD বুলি কওঁতে নহয় মই সদায় এটো এংগল বুজিম কিন্তু ওকে যেহেতু এংগল AOD বুলি কোৱা হৈছে আৰু এটো এটা পজিটিভ এংগল গটিকে মই এন্টি ক্লকৱাইজ এই দৰে ঘূৰি আহিম মই কেতিয়াও এটো এংগল নুবুজো কিন্তু হ্যাঁ এটো এংগল নুবুজো এটো এংগল এই কাৰণে নুবুজো কাৰণ এটো এংগল বুজিবলৈ হলে মই নেগেটিভ এংগল AOD বুলি কম পজিটিভ এংগল AOD বুলি নকওঁ তোমালোকে আগতে এংগলছৰ ক্ষেত্ৰত পজিটিভ আৰু নেগেটিভ একো বস্তু পোৱা নাছিল এতিয়া তোমালোকে পজিটিভ এংগল নেগেটিভ এংগল এইবিলাকৰ বিষয়ে কথাখিনি পাই আছা হয়নে পজিটিভ এংগল কাক কয় যদি এটা এংগল এন্টি ক্লকৱাইজ ডাইৰেকশনত থাকে তেনেহলে তাক আমি পজিটিভ এংগল বুলি কওঁ আৰু যদি ক্লকৱাইজ ডাইৰেকশনত থাকে তেনেহলে এটো নেগেটিভ এংগল তে এংগল AOD কি হৈ যাব তোমাৰ 270 ডিগ্ৰী হ'ব নে নহব 270 ডিগ্ৰী আৰু হেতু কি বুলি কয় 3 into pi by 2 সো এংগল AOD 3 pi by 2 এবলাক কি বস্তু এবলাক হৈছে তোমাৰ quadrantal angles-or তোমাৰ এক্সাম্পল এতিয়া এই quadrantal angles বিলাকত sin আৰু cosine কি দৰে মানে বিহেভ কৰে সেই বস্তুখিনি আমি ভালদৰে লক্ষ্য কৰিম quadrantal angles বিলাকত সো quadrantal angles বিলাক মই লৈ লৈছো এটো quadrantal angle হয় না pi by 2 into 0 = 0 pi by 2 into 1 pi by 2 pi by 2 into 2 pi তাসো pi by 2 into 3 3 pi by 2 pi by 2 into 4 = 2 twice pi হৈ যাব হয় না এবোৰ quadrantal angle হয় না এই quadrantal angle বিলাকত cosৰ মান কিমান হ'ব sinৰ মান কিমান হ'ব সেই কথাখিনি আমি অলপ পৰীক্ষা কৰি চাও দেই অলপ আগত আমি ডেফিনিশন পাই আহিলো sin আৰু cosineৰ এতিয়া এই quadrantal angles বিলাকত কি হ'ব চাও প্ৰথমত মই চাও cos 0 আৰু sin 0 কি হ'ব লক্ষ্য কৰা cos 0 হলে cos যেতিয়া 0 হ'ব তে এই x টো কি হৈ যাব 0 হৈ যাব p পইণ্ট টু a পইণ্ট টু হৈ যাব না যাব p পইণ্ট টু আলটিমেটলি a পইণ্ট টু হৈ যাব 1,0 গটিকে ইয়াৰ যেটো ফাৰ্স্ট কোঅৰ্ডিনেট টো হ'ব cos of 0 সেকেন্ড কোঅৰ্ডিনেট টো কি হৈ যাব sin of 0 ফাৰ্স্ট কোঅৰ্ডিনেট টো কি আছে 1 আছে সেকেন্ড কোঅৰ্ডিনেট টো কি আছে 0 আছে গটিকে cos of 0 = কি হ'ব cos of 0 = তোমাৰ হৈ যাব 1 আৰু sin of 0 = হৈ যাব তোমাৰ 0 similarly cos of pi by 2 sin of pi by 2 cos of pi by 2 চোৱাচোন এতিয়া pi by 2 হৈ গলে x টো কি হৈ যাব এংগল AOB হৈ যাব নে না যাব এংগল AOB এটো হৈ যাব x আৰু সেই এংগলটো গৈ প্লে কোড কাট কৰিছে এই পইণ্টত কাট কৰিছে 0,1 পইণ্টত কাট কৰিছে হয়নে এতিয়া লক্ষ্য কৰা যে এই যেতিয়া এংগলটো 90 ডিগ্ৰী হৈ যাব pi by 2 হৈ যাব pi by 2 যদি হৈ যায় বা pi by 2 ৰেডিয়ান যদি হৈ যায় pi by 2 ৰেডিয়ান হলে যেটো ফাৰ্স্ট কোঅৰ্ডিনেট থাকে ফাৰ্স্ট কোঅৰ্ডিনেট টো হৈ যাব তোমাৰ cos of pi by 2 সেকেন্ড কোঅৰ্ডিনেট টো হ'ব তোমাৰ sin of pi by 2 ফাৰ্স্ট কোঅৰ্ডিনেট টো কি আছে 0 আছে সেকেন্ড কোঅৰ্ডিনেট টো কি আছে 1 আছে গটিকে cos of pi by 2 কি পালো আমি cos of pi by 2 = পালো 0 sin of pi by 2 = পালো মই 1 আন্ডাৰস্টুড একদম সহজ কথা তাৰ পাছত cos of pi আৰু sin of pi cos of pi আৰু sin of pi এই দুটা বস্তু আমি চাবলৈ চেষ্টা কৰো
এতিয়া এংগলটো যদি পাই হৈ যায়, এংগলটো পাই হৈ গ'লে সি এক্সটো আহি ইয়াত পাই যাব নাযাব, এই গোটেইটো বস্তু এনেকৈ আহি পেলাই এইখিনিলৈ পাই যাব, হয়নে? এইটো হৈ যাব তোমাৰ পাই, এংগল পাই। তে এংগল পাই হ'লে ই আহি পেলাই চাৰ্কলটোত ক'ত কাট কৰিছে? এইটো পইণ্টত কাট কৰিছে নে নাই? -1,0 পইণ্টত কাট কৰিছে। গতিকে ফাৰ্ষ্ট কোঅৰ্ডিনেটটোৱে কি দিব মোক? cos of পাই দিব। ছেকেণ্ড কোঅৰ্ডিনেটটোৱে মোক কি দিব? sin of পাই দিব। অ'কে, ত' ফাৰ্ষ্ট কোঅৰ্ডিনেটটো মই কি গম পালোঁ? চ' মই কি গম পালোঁ? cos of pi is equal to -1। বুজি পাই আছানে? cos of pi is equal to -1 আৰু sin of pi is equal to কি পালোঁ মই? 0 পালোঁ। আণ্ডাৰষ্টুড? cos of pi is equal to -1, sin of pi is equal to 0। এতিয়া তোমালোকে চিত্ৰটো নাচাই পেলাই ক'ব পাৰি মানে cos of 3π/2 কি হ'ব? যিহেতু সেইটো তলত আছে, হয়নে নহয়? তলত কি পইণ্টত কাট কৰিছে? তলত আহি পেলাই সি তোমাৰ 0, -1 পইণ্টত কাট কৰিছে। 0টো হৈছে তোমাৰ কছৰ ভেলুটো। 3π/2 আছে, গতিকে 270 ডিগ্ৰী হৈ যাব। এনেকৈ আহি পেলাই তলত 270 ডিগ্ৰী, -y এক্সিছডালক -y এক্সিছ যিটো আছে, -y এক্সিছত চাৰ্কলটোৱে কোনটো পইণ্টত কাট কৰিব? সি কাট কৰিব 0, -1 পইণ্টত। গতিকে 3π/2ত cos of 3π/2 হৈ যাব তোমাৰ 0, এইটো হৈ যাব তোমাৰ -1, হয়নে? আৰু টুৱাইচ পাই, cos of টুৱাইচ পাই, cos of টুৱাইচ পাইটো আকৌ ঘূৰি পেলাই এনেকৈ ঘূৰি পেলাই 1 কমপ্লিট ৰিভলিউশ্যন হৈ যাব নাযাব? তাৰমানে cos of টুৱাইচ পাই আহি পেলাই য'ত পাব, cos of 0ও ছেইম জেগাতে আছিলে, cos of 0 য'ত আছিলে cos of টুৱাইচ পাইও আহি পেলাই ছেইম জেগাতে পাব। বুজি পাই আছানে কথাটো? তোমালোকে নিজে অলপ ইমাজিন কৰিবলৈ চেষ্টা কৰাচোন। এই বস্তুটো এনেকৈ আহি পেলাই যদি ইয়াত আহি পায়, সি কি হৈ যাব? টুৱাইচ পাই ৰেডিয়ান হৈ যাব নাযাব? তো টুৱাইচ পাই ৰেডিয়ান যদি আহি পায়, তেনেহ'লে সেই এংগলটোৱে চাৰ্কলটো কোনটো পইণ্টত কাট কৰি আছে? সেই 1,0 পইণ্টতে কাট কৰিব, হয়নে নহয়? তো 1,0 পইণ্টত যদি কাট কৰে, তেনেহ'লে cos of টুৱাইচ পাই ইজ ইকুৱেল টু কি হৈ যাব? ফাৰ্ষ্ট কোঅৰ্ডিনেটটো হৈ যাব। ইয়াত ফাৰ্ষ্ট কোঅৰ্ডিনেট কি আছে? 1 আছে। ছেকেণ্ড কোঅৰ্ডিনেট হৈ গৈছে 0। চ' cos of টুৱাইচ পাই ইজ ইকুৱেল টু 1, sin of টুৱাইচ পাই ইজ ইকুৱেল টু 0। ধৰিব পাৰিছানে এতিয়া cos আৰু চাইনৰ বিহেভিয়াৰবিলাক কোৱাড্ৰেণ্টেল এংগলছত কিদৰে সিহঁতে বিহেভ কৰে? ধৰিব পাৰিছানে? বুজি পাইছানে? ছুপাৰ ক্লিয়াৰ হৈছেনে? হা, তোমালোকৰ ছুপাৰ ক্লিয়াৰ হৈছেনে? কোৱাচোন, চবে বুজি পাইছানে? বুজি নাপালেও কোৱা যে ছাৰ আৰু এবাৰ বুজাই দিয়ক, আকৌ বুজাই দিম। কথাখিনি টান লাগিছে নেকি বাৰু? বলো বলো, জল্দি বলো। অল ক্লিয়াৰ, গুড, ভেৰি গুড। খঞ্জন ছুপাৰ ক্লিয়াৰ হোৱা নাই তাৰমানে এতিয়ালৈকে। বাকীবিলাকৰ কল্পনা, নীলোৎপল, লাষ্টৰ ওপৰৰটো এবাৰ ক'বচোন। চিত্ৰটো নেদেখালোঁ কাৰণে অলপ দিগদাৰ হ'ল ন? চোৱা, মেথামেটিক্সৰ মজাটো কি জানা? মানে এই যে ছায়েন্সত কি কৰিম, ছায়েন্সৰ যিকেইটা বেলেগ যিকেইটা ছাবজেক্ট আছে, ফিজিক্স, কেমেষ্ট্ৰি আৰু বায়'লজি, সেইকেইটা তুমি প্ৰেক্টিকেল কৰিবলৈ লেবত যাব লাগে, বস্তুবিলাক এনেকৈ হাতেদি কৰি চাব লাগে, শুদ্ধ হ'ব পাৰে, ভুল হ'ব পাৰে, হয়নে? কিন্তু মেথামেটিক্সৰ মজা কথাটো কি জানা? মেথামেটিক্সত তুমি কল্পনাৰ জগতত গোটেইখিনি কথা ইমান ধুনীয়াকৈ শুদ্ধকৈ ভাবি দিব পাৰা। এই চিত্ৰটো নোহোৱাকৈ কেতিয়াবা তোমালোকে এবষ্ট্ৰেক্টলি ভাবিবলৈ চেষ্টা কৰিবাচোন, বিৰাট মজা লাগে। সেইকাৰণে মই তোমালোকক চিত্ৰৰ সহায় নোলোৱাকৈ এই বস্তুটো বুজাবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু তোমালোকে এতিয়ালৈকে সেই বস্তুটো গৈ পেলাই এচিভ কৰিব পৰা নাই। ঠিক আছে, চোৱা, cos of 3π/2 আৰু sin of 3π/2। 3π/2 এংগলটো কোনখিনি?
3π/2 এংগলটো এখিনিৰ পৰা এখিনিলৈকে হয়নে নহয় এখিনি হৈছে তোমাৰ 3π/2 হয়নে তে এই এংগলটোৱে আহি পেলাই সাৰ্কেলটোত ক'ত কাট কৰিছে 0,-1 পইণ্টত কাট কৰিছে গতিকে ইয়াৰ যেটো ফাৰ্স্ট কোঅৰ্ডিনেট হ'ব হেতু হ'ব cos 3π/2 সেকেন্ড কোঅৰ্ডিনেটটো হ'ব sin 3π/2 হয়নে নহয় বুজি পাইছা understood প্ৰথম কোঅৰ্ডিনেটটো হ'ব cos 3π/2 তো cos 3π/2 হৈ যাব 0 আৰু sin 3π/2 হৈ যাব তোমাৰ sin 3π/2 হৈ যাব তোমাৰ -1 বুজি পালা খঞ্জন रोहित बुझी पाइছা শান্তনু মমিনা হিয়াস্মিতা আহিছিলে দেখোন ক্লাসটো কি হল নকৰিলে খঞ্জন ক্লিয়াৰ হল নে এক্স্যাক্টলি ইজিয়ে আছিলে জাস্ট এবাৰ নিজে বস্তুখিনি চালে সহজ হৈ যাব সেইকাৰণে কম মই ক্লাসটো কৰোৱাৰ পাছত সদায় এবাৰ নিজে বস্তুখিনি চাবা তেতিয়া একদম সহজ হৈ যাব দেই নিজে চাবাই এবাৰ এতিয়া এটা কথা লক্ষ্য কৰা হা এই যে x এংগলটো এই যেটো x এংগল মই লৈছো মন দি চাবা দেই অলপ ইম্পৰ্টেন্ট কথা হয় এই x যেটো এংগল লৈছো এই x এংগলটো নলৈ মই যদি x + টুৱাইস পাই এটা এংগল লওঁ হি আকৌ আহি পেলাই এইখিনিতে আহি পাবনে না পাব ভাবাচোন x + টুৱাইস পাই কি এংগল লৈছো x + টুৱাইস পাই তাৰ মানে প্ৰথমত বা টুৱাইস পাই প্লাস x বুলি যদি ভাবা তেনেহলে বেছি সহজ হ'ব টুৱাইস পাই প্লাস x দুটা আলটিমেটলি একেই কথা তাৰ মানে প্ৰথমত তুমি টুৱাইস পাই আহিলা এনেকে মানে x এক্সিসৰ পৰা আহি পেলাই এক পাক মাৰি পেলাই আকৌ x এক্সিস পালা টুৱাইস পাই হৈ গল তাৰছত প্লাস x এখিনি অংক গলা এটা সোৱা টুৱাইস পাই cos of টুৱাইস পাই প্লাস x ৰ মান কি হ'ব a হ'ব নে নহব a হ'ব বা sin of টুৱাইস পাই প্লাস x কি হ'ব এই b টোৱে হ'ব নে নহব তাৰ মানে cos of x ৰ মান যি আছিলে cos of টুৱাইস পাই প্লাস x ৰ মানো হিমানেই থাকিলে একোটো চেঞ্জ হোৱা নাই বুজি পাইছা নে মোৰ কথাটো বা মই যদি পজিটিভ ডাইৰেকশনত নুঘুৰি মই যদি নেগেটিভ ডাইৰেকশনত ঘুৰু ধৰিলোৱা মই ধৰিলোৱা নেগেটিভ ডাইৰেকশনত ঘুৰিলো পজিটিভ ডাইৰেকশনত ঘুৰা নাই ইয়াৰ পৰা মই প্ৰথমত -2x এনেকে -2 পাই ঘুৰিলো -2 পাই ঘুৰি পেলাই তাৰ মানে এটো তাৰ মানে -2 পাই + x প্ৰথমত মই ইয়াৰ পৰা আৰম্ভ কৰিছো ইয়াৰ পৰা এনেকে উল্টা ঘুৰি পেলাই +x আছে যিহেতু +x আকৌ মই এটো পজিটিভ ডাইৰেকশনত ঘুৰিব লাগিব এইখিনি আহি পেলাই আকৌ এটো জায়গায় পাম নে নাপাম তেতিয়া আকৌ এটো cos of -2 পাই x ৰ মান কি a হ'ব sin of -2 পাই প্লাস x ৰ মান আকৌ কি b এ হ'ব তাৰমানে এটো cos of x আৰু sin of x ৰ মানৰ সৈতে সমান হ'ব নে নহব এবসলিউটলি সমান হ'ব গতিকে আমি কি দেখিলো আমি কি বুজিলো ইয়াৰ পৰা আমি এটুকে বুজিলো যে আমি যদি পজিটিভ ডাইৰেকশনত বা নেগেটিভ ডাইৰেকশনত টুৱাইস পাই নুঘুৰি পেলাই মই যদি 4 পাইও যদি ঘুৰু কথাটো একেই কথা মই যদি 6 পাই ঘুৰু কথাটো একেই কথা হয়নে মানে এটা কমপ্লিট ৰিভলিউশন যদি মই ঘুৰি দিও আকৌ হে সেম আনসাৰে পাম নে নাপাম আমি অবিয়াসলি পাম এই কথাটোকে মই ইয়াত নোট হিচাপে লিখি দিছো সোৱা if x increases or decreases by any integral multiple of twice pi আকৌ শব্দটো আহিছে integral multiple of এতিয়া twice pi আছে দেই integral আগতে আছিলে integral multiple of pi/2 হেতু বেলেগ এটা কথাত আছিলে এতিয়া কি কৈ আছো if x increases তা মানে যদি anti clockwise directionত যদি হি twice pi integral multiple এটাত যদি ঘুৰি যায় তাৰপিছত বা
ডিক্ৰিজেছ বুলি ক'লে তাৰমানে ক্লকৱাইজ ডাইৰেকশ্যনত যদি সি ঘূৰে বুজি পাইছা ইনক্ৰিজেছ মানে হৈছে সি যদি এণ্টি ক্লকৱাইজ ডাইৰেকশ্যনত ঘূৰে আৰু ডিক্ৰিজেছ মানে হৈছে সি যদি ক্লকৱাইজ ডাইৰেকশ্যনত ঘূৰে তেন্তে তাৰ ভেলুটোত কোনো প্ৰভাৱ নপৰিব হয় নে নহয় দেন দ্য ভেলুজ অফ দ্য সাইন এণ্ড কোসাইন ফাংচন ডু নট চেঞ্জ okay understood kothadu if x increases or decreases by any integral multiple of twice pi then the values of sine and cosine function do not change ei kothatu mathematically kidore likhibo pari sin of x is equal to sin of x plus minus ki hor karone disu karon increase hobo pare decrease hobo pare into twice n pi ki hor karone likhisu karon twice pi integral multiple or kotha koi thoka hoise twice pi integral multiple mane n into twice pi aru n into twice pi ni likhi pole olop bostu tu bhal lagibor karone dekhat twice n pi boli likhisu aru yat n or man ki hobo pare jikunu integer hobo pare jikunu jehetu moi integral multiple or kotha pati asu hoy na noy godike n or man jikunu integer hobo pare godike ami ki lokkho korilu যে twice pi বা 4 pi বা 6 pi বা তোমার 8 pi বা 100 pi বা -100 pi বা -500 pi বা -50 pi বা -4 pi বা -twice pi এনেকুৱা এঙ্গলত যদি ঘুরি থাকে তেনে হলে sin of x or মান আর sin of x plus twice pi মান বা sin of x minus twice pi মান একই হ'ব understood এই কথাটো কি বুলি কোৱা হয় জানানে তোমালোকৰ কিতাপত মেনশন কৰা নাই কিন্তু তথাপি মই তোমালোকক কৈ দিছো যদি তাৰমানে ইয়াত কথাটো এদৰে লক্ষ্য কৰা এতিয়া এঙ্গুলাৰ টাৰ্মছত যদি তোমালোকে যদি ভাবিব নুখুজা এনেকে যদি ভাবা যে sin x ৰ যি মান আছে হে sin x ৰ মানটো সেই মানটো আকৌ twice pi এঙ্গুলাৰ পাছত মই আকৌ সেম মান এটা পাইছো হয় নহয় আকৌ minus twice pi left hand side গলো সেম মান পাইছো right hand side গলে সেম মান নাই নাই মই কথাটো তোমালোকক কনফিউজ লগাই আছো ৰবা কথাটো এদৰে ভাবা যে sin of x ৰ মই কিবা এটা মান পাইছো সেই মানটো আকৌ twice pi এটা প্লাস কৰি দিলেও মই পাইছো বা twice pi এটা মাইনাস কৰি দিলেও পাইছো বা 4 pi এটা প্লাস কৰি দিলেও সেই মানটো পাইছো বা 4 pi এটা মাইনাস কৰি দিলেও মই সেই মানটোকে পাইছো ওকে এটা এই কথাটো কোৱা হয় যে these are periodic function মানে কি এটা পিৰিয়ডৰ পাছত ফাংশনটোৰ ভ্যালু বিলাক আকৌ ৰিপিট হৈ আছে বুজি পাইছা এটা পিৰিয়ডৰ পাছত ফাংশনটোৰ ভ্যালু বিলাক ৰিপিট হৈ আছে আৰু এই পিৰিয়ডটো কিমান এই দুটা ফাংশনৰ ক্ষেত্ৰত sin আৰু cosineৰ ক্ষেত্ৰত এই দুটা ফাংশনৰ পিৰিয়ড হৈছে twice pi তাৰমানে তুমি কিবা এটা যি কোনো এংগল নলুৱা কিয় যেনেকুৱা এংগলে নলুৱা কিয় তাৰ লগত তুমি twice pi এড কৰি দিলে আকৌ সেম ভ্যালু কে পাবা so sin function and cosine function are periodic functions periodic functions কি বস্তু ডাঙৰ হৈ তোমালকে পঢ়িব পাবা কিন্তু এবিলাকক কি ফাংশন বুলি কোৱা হয় periodic function বুলি কোৱা হয় আৰু having period কিমান ইয়াৰ period টো কিমান হৈ আছে twice pi হৈ আছে okay understood বুজি পাইছানে কি কলো এই কথাটো বিৰাট মানে ইম্পৰ্টেন্ট কথা দেই এই বস্তুটো একদম তোমালকে ভালকে চাবা কিন্তু বিৰাট ইম্পৰ্টেন্ট বস্তু এটো এই কথাটো মনত ৰাখিবা বক্স এটা বনাই দিছো এই কথাটো মনত ৰাখিবা দেই super clear good very good এবিলাকক কি ফাংশন বুলি কোৱা হয় পিৰিয়ডিক ফাংশন বুলি কোৱা হয় ওকে বাকি যিমান ট্ৰিগোনোমেট্ৰিক ফাংশন আছে হেবুৰ ফাংশনও পিৰিয়ডিক ফাংশনে হয় কিন্তু সিহঁতৰ পিৰিয়ডটো বেলেগ সাইন ফাংশন আৰু কোসাইন ফাংশন পিৰিয়ডিক ফাংশন হয় কিন্তু ইহঁতৰ পিৰিয়ডটো হৈছে twice pi সেই কথাটো মনত ৰাখিবা ওকে নেক্সট কথাটো আহিলে so sin of 0 হলে x ৰ মান কি হ'ব cos of 0 হলে x ৰ মান কি হ'ব সেই কথাটো এই আকৌ সেই ডায়াগ্ৰামটোলে ঘুৰি যাও যেটা তোমালকে ভালকৈ লক্ষ্য কৰিবা so যে যেটো ফাৰ্স্ট কোঅৰ্ডিনেট থাকে ফাৰ্স্ট কোঅৰ্ডিনেটটো কি হয় cos of x সেকেন্ড কোঅৰ্ডিনেটটো কি হয় তোমাৰ sin of x হয় নে নহয় এতিয়া ফাৰ্স্ট কোঅৰ্ডিনেটটো তোমাৰ 0 কেতিয়া হ'ব ফাৰ্স্ট কোঅৰ্ডিনেটটো তোমাৰ ইয়াত 0 হ'ব এই y এক্সিছত 0 হ'ব হয় ন হয় ইয়াত 0 হ'ব নহলে ইয়াত 0 হ'ব বুজি পাইছা
তো ফাৰ্ষ্ট কোঅৰ্ডিনেটটো ইয়াত 0 হোৱাৰ অৰ্থটো কি তাৰমানে cos of x ৰ মান কেতিয়া 0 হ'ব cos of x ৰ মান হয় π/2 ত 0 হ'ব নহলে 3π/2 ত 0 হ'ব বা এনেকে এক পাক ঘূৰি পেলে আকৌ ইয়াত 0 হ'ব বা আকৌ এনেকে আহি পেলে আকৌ এনেকে ইয়াত 0 হ'ব কিমান জংকপংক হৈ গৈছে ন কথাটো ভালকে লক্ষ্য কৰিবা দেই তাৰ মানে মই কি কৈ আছো এটা এংগল হোৱাৰ পাছত মানে x ৰেডিয়ান এটা তুমি পালা x ৰেডিয়ানে সাৰ্কেলটোত গৈ পেলে যত কাট কৰে সেই পইণ্টটোৰ যেটো ফাৰ্ষ্ট কোঅৰ্ডিনেট থাকে ফাৰ্ষ্ট কোঅৰ্ডিনেটটো কি হয় cos of x ৰ মান তাৰপিছত সেকেন্ড কোঅৰ্ডিনেটটো কি হয় sin of x ৰ মান এটা ফাৰ্ষ্ট কোঅৰ্ডিনেটটো 0 কেতিয়া হ'ব ফাৰ্ষ্ট কোঅৰ্ডিনেটটো 0 হ'ব তোমাৰ y এক্সিছত যেটো y এক্সিস আছে y এক্সিছত 0 হ'ব আৰু y এক্সিছত 0 হ'বলৈ x ৰ মান কি হ'ব লাগিব x ৰ মান হয় π/2 হ'ব লাগিব হয় নহয় ইয়াত আহিলে যে cos of x ৰ মান 0 হৈ যাব হয় নহয় বা π/2 নহৈ পেলাই 3π/2 হ'ব পাৰে বুজি পাইছা না এনেকে আহি পেলাই ইয়াত হ'ব পাৰে 3π/2 ইয়াতো কি হৈ যাব cos of 0 cos of 3π/2 0 হৈ যাব কাৰণ ইয়াৰ ফাৰ্ষ্ট কোঅৰ্ডিনেটটো 0 হয় মানে বাকি কতো ফাৰ্ষ্ট কোঅৰ্ডিনেট 0 নহয় বাকি তুমি যেনেকুৱা এংগলে নোলোৱা কিয় হয় না এই তুমি এটা ৰেন্ডম এটা পইণ্ট লৈছা এই কোঅৰ্ডিনেটটো কেতিয়াবা 0 হ'ব পাৰে নেকি কেতিয়াও নোৱাৰে 0 কেতিয়া হ'ব সেই y এক্সিস ডালতে হ'ব বা তুমি আকৌ এনেকে আহি পেলে এনেকে ঘূৰি আহিলা এটো কিমান এটো 5π/2 কিমান হল 5π/2 হনে নহয় কাৰণ 1 প্ৰথমত এখিনি আহিলা 1 2 3 4 5 5π/2 হল নে নহল বুজি পাইছানে বা উলুটাকে যদি তুমি আহা উলুটাকে যদি ইয়াৰ পৰা ষ্টাৰ্ট কৰা এটো -π/2 হ'ব পাৰে নে নোৱাৰে -π/2 বা আকৌ এনেকে যদি ইয়ালে আহা -3π/2 হ'ব পাৰে নে নোৱাৰে সো এইবোৰ এংগলত কি হৈ আছে cos ৰ মান 0 হৈ আছে তাৰ মানে cos of -3π/2 0 cos of -π/2 0 cos of π/2 0 cos of 3π/2 0 এই এংগল বিলাকৰ ক্ষেত্ৰত তুমি কি লক্ষ্য কৰিছা ইয়াত লক্ষ্য কৰিবলগীয়া কথাটো এইটোৱেই যে sin ফাংশন লক্ষ্য কৰিবলগীয়া কথাটো এইটো যে কোসাইন ফাংশনটো 0 কোট হৈ আছে π/2 ৰ অড মাল্টিপলত 0 হৈ আছে π/2 ৰ যি কোনো ইন্টিগ্ৰেল মাল্টিপলত 0 হোৱা নাই কিন্তু π/2 ৰ অড মাল্টিপল যিকিটা অযুগ্ম মাল্টিপল সো ইয়াৰ তোমাৰ কোএফিচিয়েন্ট কিমান আছে 1 3 5 ইয়াৰ -1 ইয়াৰ -3 দেইছানে π/2 ৰ যিকিটা অড মাল্টিপল আছে অড মাল্টিপলতহে cos ৰ মান 0 হৈ আছে হয় না নহয় যিহেতু এই কথাটো cos ৰ ক্ষেত্ৰত যিহেতু এনেকুৱা গটিকে ইয়াত মই কি বুলি লিখিছো যোৱা cos of x is equal to 0 if and only if বা implies and implied to x is equal to odd multiple of π/2 odd multiple of π/2 কি বুলি লিখা হয় twice n plus 1 into π/2 এটো এটা odd number হয় নে নহয় যি কোনো ইয়াত তুমি যি কোনো ইন্টিজাৰে পুট নকৰা কিয় যেনেকুৱা ইন্টিজাৰে পুট নকৰা কিয় ই সদায় আলটিমেটলি twice n plus 1 এটা odd number হ'ব নে নহব odd number কি তোমালোকে তো বুজি পোৱা হয় নে নহয় মোৰ যদি কিবা ইংৰাজী শব্দ বুজি নোপোৱা লগলগ তোমালোকে হ্যান্ড ৰেজ কৰিবা দেই odd multiple of π/2 cos of x সদায় 0 হৈ যাব তাৰ মানে কথাটো দুটা দিশৰ পৰাই শুদ্ধ cos of x equal to যদি 0 হয় তেনে হলে x সদায় কি হ'ব লাগিব π/2 ৰ odd multiple হ'ব লাগিব আকৌ উলুটাকে যদি তুমি কথাটো কোৱা যে এংগলটো যদি π/2 ৰ odd multiple হয় তেনে হলে সেই এংগলটোত cos ৰ মান 0 হ'ব বুজি পাইছা প্ৰথমটো যদি তুমি এটো ডাইৰেকশনত যদি কথাটো কোৱা মানে cos of x equal to 0 হয় তেনে হলে x equal to এটো হ'ব আকৌ উলুটাকে কথাটো এটো ক'ব পাৰা যে x equal to যদি এটো হয় তেনে হলে cos of x ৰ মান 0 হ'ব আন্ডাৰস্টুড হেবাবে implies and implied to ব্যৱহাৰ কৰা হৈছে if and only if সিম্বলটো ব্যৱহাৰ কৰা হৈছে আন্ডাৰস্টুড একদম সহজ কথা হয় না তাৰ মানে cos of মই এবিলাক একো লিখি থাকা নাই আৰু দেই এতিয়া sin of x ৰ মান কেতিয়া 0 হ'ব sin of x ৰ মান তাৰ মানে sin of এতিয়া আকৌ সেই ডায়াগ্ৰামটোতে উভতি যাও সেকেন্ড কোঅৰ্ডিনেটটো সদায় sin হয় নে নহয় ইয়াত যে ই যদি x এংগল কৰিছে তেনে হলে sin of x হৈছে এই b2 sin of x এই b2 সেকেন্ড কোঅৰ্ডিনেট এটা সেকেন্ড কোঅৰ্ডিনেটটো 0 কেতিয়া হ'ব সেকেন্ড কোঅৰ্ডিনেটটো 0 হ'ব এই x এক্সিসত হয়নে বুজি পাই আছানে মোৰ কথাটো
যেটো x axis আছে সেই x axis হে সেকেন্ড কোঅৰ্ডিনেট 0 হ'ব বাকি কোনো পইণ্টতে সেকেন্ড কোঅৰ্ডিনেট 0 নহয় এতিয়া x axis যদি সেকেন্ড কোঅৰ্ডিনেট 0 হয় তেনেহলে sin of 0 is equal to 0 হ'ব বা sin of pi is equal to 0 হ'ব চাবা দেই sin কোট 0 হ'ব sin of 0 sin 0 হ'ব sin of pi যেতিয়া হ'ব pi হলে এটো সেকেন্ড কোঅৰ্ডিনেট কি 0 হৈ আছে 0 হ'ব pi 0 হ'ল তাৰপিছত আকৌ যদি তুমি ইয়াত আহি পেলে এনেকৈ যোৱা টুৱাইস pi তাতো হি 0 হ'ব হয়নে তাৰপিছত আকৌ আহি পেলে যদি তুমি এনেকৈ আহি পেলে ইয়াত আহা থ্ৰাইস pi ইয়াতো ই 0 হ'ব বা তুমি পজিটিভ ডাইৰেকশনত নগৈ পেলাই তুমি যদি নেগেটিভ ডাইৰেকশনত যোৱা এনেকৈ যদি আহা তেনেহলে মাইনাস pi হি 0 হ'ব হবনে sin of minus pi equal to 0 হ'ব কিহৰ কাৰণে sin of minus pi is equal to ইয়াৰ সেকেন্ড কোঅৰ্ডিনেট টু কি 0 হয়নে নহয় গটিকে 0 হৈ যাব বা মাইনাস pi নহৈ পেলাই যদি তুমি এনেকৈ উলুটাকে যদি এটো ডাইৰেকশনত যদি আহা ক্লকৱাইজ ডাইৰেকশনত যদি আহা এটো কি হ'ল মাইনাস টুৱাইস pi হ'ল নে নহল তো মাইনাস টুৱাইস pi টু সাইনৰ মান কিমান হ'ব 0 হ'ব কিহৰ কাৰণে 0 হ'ব কাৰণ ইয়াৰ সেকেন্ড কোঅৰ্ডিনেট টু হৈছে 0 আন্ডাৰস্টুড একদম সিম্পল কথা গটিকে এই যিবিলাক পইণ্ট আছে এইবিলাক পইণ্টৰ তুমি কি লক্ষ্য কৰিছা চোৱাচোন এবোৰ কি বস্তু পাইৰ ইন্টিগ্ৰেল মাল্টিপল হয় নে নহয় পাইৰ ইন্টিগ্ৰেল মাল্টিপলত কি হৈ আছে পাইৰ ইন্টিগ্ৰেল মাল্টিপলত সাইনৰ মান 0 হৈ আছে বা তুমি কথাটো এদৰেও ভাবিব পাৰা যে পাই বাই 2 ৰ ইভেন মাল্টিপলত সাবাদে অলপ কনফিউজিং লাগিব পাৰে কাৰবাৰ যদি মাথা আছে অলপ যদি গভীৰতাত যদি ভাবিব পাৰা তেনেহলে বুজি পাই যাবা কথাটো আৰু যদি বুজি নোপোৱা তথাপি টেনচন নলবা সাবাদে কি কৈছো পাইৰ ইন্টিগ্ৰেল মাল্টিপলত সাইনৰ মান 0 হৈ আছে এই কথাটোকে মই এদৰেও ক'ব পাৰো যে পাই বাই 2 ৰ ইভেন মাল্টিপলত পাই বাই 2 ৰ যিবোৰ ইভেন মাল্টিপল অলপ আগত কি আছিল পাই বাই 2 ৰ অড মাল্টিপলত cos 0 হৈ আছিল এটা পাই বাই 2 ৰ ইভেন মাল্টিপলত sin 0 হৈ আছে বা পাইৰ ইন্টিগ্ৰেল মাল্টিপলত sin 0 হৈ আছে পাই বাই 2 ৰ ইভেন মাল্টিপলবোৰ আলটিমেটলি গৈ পেলাই পাইৰ ইন্টিগ্ৰেল মাল্টিপল হৈ যাব না যাব কাৰণ পাই বাই 2 ৰ যদি ইভেন মাল্টিপল হয় তাক আমি কি বুলি লিখিম টুৱাইস n * পাই বাই 2 বুলি লিখিম না নিলিখিম হয়নে তাৰ অড মাল্টিপলক মই কি বুলি লিখিছিলো টুৱাইস n + 1 * পাই বাই 2 বুলি লিখিছিলো ইভেন মাল্টিপলক মই টুৱাইস n * পাই বাই 2 বুলি লিখিম তো টুৱাইস n * পাই বাই 2 বুলি লিখিলে 2 ক্যান্সেল আউট আলটিমেটলি গৈ পেলাই n পাই হৈ যাব না যাব আলটিমেটলি গৈ পেলাই কি হৈ যাব পাইৰ ইন্টিগ্ৰেল মাল্টিপল হৈ যাব হয়নে তো পাইৰ ইন্টিগ্ৰেল মাল্টিপলত আমি কি দেখি আছো যে সাইনৰ মান 0 হৈ আছে গতিকে সেই কথাটোকে আমি ধুনিয়াকে নোটছত লাষ্টত মই লিখি দিছো যে sin of ৰবা কত গল এটো sin of x is equal to 0 if and only if x is equal to n pi for all n belongs to z understood কিবা নুবুজা আছে নেকি 6 pi by 4 হ'ব পাৰে 6 pi by 4 নহব 6 pi by 4 হ'ব পাৰে মানে কিহৰ ক্ষেত্ৰত খঞ্জন কথাটো এবাৰ মোক বুজাই কোৱাচোন 6 pi by 4 ত কি হ'ব পাৰে 6 pi by 4 টো আলটিমেটলি 3 pi by 2 হৈ যাব নে না যাব 3 pi by 2 ত তোমাৰ cos 0 হয় sin 0 নহয় কিন্তু yes 6 pi by 2 ত cos 0 হ'ব yes correct good a 6 pi by 4 is equal to 1080 by 4 ইমান এবিলাক মাথা মাৰিব না লাগে বস্তুবিলাক অলপ মানে যেহেতু তোমালোক সুকা মানু সায়েন্স পঢ়ি আছে অলপ মাথা লগাই ক্যালকুলেশন কৰিবা 6 pi by 4 6 আৰু 4 ক কাটাছন 3 pi by 2 নহল জানো এটা 3 pi by 2 3 টো কাটৰাই দিয়া pi by 2 তাত pi by 2 কেটা আছে এটা দুটা তিনটা তে তিনটা pi by 2 9 3 গুণ 27 270 ডিগ্ৰী ইমান 1080 divided by 4 ইমান এনেকৈ কৰিব না যাবা আৰু হয়নে নহয় খঞ্জন বুজি পাইছা না মই কি কৈছো এতিয়া এতিয়া দুখ লগা কথাটো কি জানা দুখ লগা কথাটো হৈছে যে
মানে মই দেখি আছো ন ইউটিউবত আমাৰ নিচিনা কোনে কোনে আৰু পঢ়ায় যোনে পঢ়াই আছে মই কোৱা নাই সিহঁত বেয়া মানুহ বুলি কোৱা নাই ভালে পঢ়ায় বাৰু কিন্তু সিহঁতে ন গভীৰতাত নোসোমায় আৰু গভীৰতাত বস্তু এটাত যদি সোমাই নোযোৱা তেনেহ'লে বস্তুটোতো সদায় সহজ সহজ যেন লাগিব হয়নে নহয় আৰু ষ্টুডেণ্টবিলাকে ভাবে যে ফাৰহাজ ছাৰে বস্তুটো টানকৈ পঢ়ায় আৰু বেলেগ ছাৰে বস্তুখিনি সহজকৈ পঢ়ায় বেলেগ ছাৰৰ পঢ়োৱাখিনি সহজ এইকাৰণেই লাগে কাৰণ সিহঁতে গভীৰতাতেই নোসোমায় গভীৰতাত সোমালে বস্তু এটা টান লাগিবই এনে মই এই বস্তুটো দেখি পেলাই বৰ হতাশ হৈছোঁ কিন্তু দেই বৰ বেছি হতাশ হোৱা নাই বাৰু তোমালোকৰ টান লাগিছে নেকি বাৰু মই যিমান পাৰোঁ সহজত বুজাবলৈ চেষ্টা কৰিছোঁ বাৰু তোমালোকৰ টান লাগিছে নেকি হেল্ল' 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 ক্লিয়াৰ হৈছেনে এইখিনিলৈকে গোটেইখিনি কথা বুজি পাইছানে নীলোৎপল কল্পনা টুইনা নামৰ নতুন কোনোবা এটা আহিছে নাই লগা ছাৰ গুড ভেৰি গুড বুজি পাই আছা যদি ভেৰি গুড ঠিক আছে এইখিনিলৈকে ক্লিয়াৰ গোটেইখিনি আগবাঢ়ো ন আগবাঢ়ি যাওঁ দেই ডেফিনেশ্যন অফ আদাৰ ট্ৰিগনমেট্ৰিক ফাংচনছ ইণ্টাৰেষ্টিং এতিয়া আমি চাবা বাকী যি চাৰিটা ট্ৰিগনমেট্ৰিক ফাংচন আছে সেই বাকী চাৰিটা ট্ৰিগনমেট্ৰিক ফাংচন আমি এতিয়া সেই সাইন আৰু কোসাইনৰ সহায়ত ডিফাইন কৰিম সাইন আৰু কোসাইনক প্ৰথমত আমি ডিফাইন কৰি লওঁ সাইন আৰু কোসাইনক আমি প্ৰথমত ডিফাইন কৰি লওঁ তাৰ পাছত আমি বাকী যিবোৰ ট্ৰিগনমেট্ৰিক ফাংচন আছে বাকী ট্ৰিগনমেট্ৰিক ফাংচনখিনি আমি এই সাইন আৰু কোসাইনৰ সহায়তহে ডিফাইন কৰিম আন্ডাৰষ্টুড ক্লিয়াৰ সো লক্ষ্য কৰা মই অলপ আগত তোমালোকক লিখি দি আহিছিলোঁ যে সাইন ফাংচনৰ ডোমেইনটো কি আৰ কোসাইন ফাংচনৰ ডোমেইনটো কি আৰ এতিয়া তোমালোকক মই চেপ্টাৰ 2ত দুটা ফাংচনক কিদৰে যোগ কৰিব লাগে কিদৰে বিয়োগ কৰিব লাগে কিদৰে পূৰণ কৰিব লাগে কিদৰে হৰণ কৰিব লাগে শিকাই আহিছোঁ হয়নে এলজেব্ৰা অফ ফাংচন বুলি এটা টপিক আছিলে সেই টপিকটোত তোমালোকক এইবোৰ কথা শিকাই আহিছোঁ এতিয়া এলজেব্ৰা অফ ফাংচনত তোমালোকক বিশেষকৈ চিন্তা কৰিবলগীয়া কথাটো শিকাইছিলোঁ যে কোচিয়েণ্ট অফ এ ফাংচন এটা ফাংচনক আন এটা ফাংচন দি কিদৰে ডিভাইড কৰিব লাগে সেইটো বেছি ইম্পৰ্টেণ্ট বস্তু আছিলে হয়নে নহয় শিকাইছিলোঁ নে মনত আছেনে ৰেচনেল ফাংচন শিকাইছিলোঁ আছেতো আছে ন কোচিয়েণ্ট অফ এ ফাংচন কি বস্তু আছিলে ঠিক আছে এতিয়া cosec of x কি বস্তু চোৱা cosec of x is equal to হৈছে তোমাৰ 1 by sin x 1 by sin x এতিয়া লক্ষ্য কৰিবলগীয়া কথা এইটো যে 1 by sin x যদি হয় কোচিয়েণ্ট অফ এ ফাংচনত আমি লক্ষ্য কৰিছিলোঁ ওপৰত এটা ফাংচন থাকে তলত এটা ফাংচন থাকে ইয়াত ওপৰৰ ফাংচনটো হৈছে যে f of x is equal to 1 আৰু তলৰ ফাংচনটো হৈছে g of x is equal to sin of x ওকে এতিয়া এটা ফাংচনক আন এটা ফাংচন দি যেতিয়া আমি ডিভাইড কৰোঁ তাৰ যেতিয়া আমি কোচিয়েণ্ট উলিয়াওতে আমি ডোমেইনৰ পৰা সেইবোৰ এলিমেন্ট উলিয়াই দিব লগা হয় যিবোৰ এলিমেন্টত এই g ফাংচনটো 0 হয় ইয়াত g ফাংচনটো কি হৈ আছে sin of x হৈ আছে হয় না নহয় এতিয়া এই যেটো cosec of x যেটো নতুন ফাংচন মই ডিফাইন কৰিছো cosec of x is equal to 1 by sin x এই ফাংচনটো ডিফাইন কৰোতে ইয়াৰ এটা ডোমেইন থাকিব যেহেতু ই এটা ফাংচন হয় ইয়াৰ এটা ডোমেইন থাকিব হয় না নহয় আৰু ইয়াৰ ডোমেইনৰ পৰা সেইবোৰ এলিমেন্ট উলিয়াই দিব লাগিব যিবোৰ এলিমেন্ট
বা যিবোৰ এলিমেন্টৰ বাবে sin of x 0 হয় কাৰণ কোনোবা এটা এলিমেন্টৰ বাবে কোনোবা এটা xৰ বাবে যদি sin of x 0 হৈ যায় তেনেহলে 1/0 হৈ যাব নে না যাব আৰু সেই বস্তুটো তাত ডিফাইন্ড নহব বুজি পাইছা নে কি কৈছো সেই বস্তুটো তাত ডিফাইন নহব সেইবাবে আমি তাৰ ডোমেইনৰ পৰা সেই এলিমেন্টবোৰ আতৰাই দিব লাগিব এতিয়া জাস্ট নাও তোমালোকক মই দেখাই থৈ আহিলো নে শিকাই আহিলো যে sin of x কোট 0 হয় আমি দেখিলো যে sin of x পাইৰ ইন্টিগ্ৰেল মাল্টিপলত 0 হয় কোট 0 হয় পাইৰ ইন্টিগ্ৰেল মাল্টিপলত এতিয়া sin of x ৰ ডোমেইন কি আছিল r আছিল হয় নে নহয় গতিকে r ৰ পৰা পাইৰ জিমানবোৰ ইন্টিগ্ৰেল মাল্টিপল আছে সেই ইন্টিগ্ৰেল মাল্টিপলবোৰ মই উলিয়াই দিব লাগিব পাইৰ ইন্টিগ্ৰেল মাল্টিপলবোৰ মই উলিয়াই দিব লাগিব আৰু সেই সেটটোক মই সেট বিল্ডাৰ ফৰ্মত কি দৰে লিখিব পাৰো পাইৰ যিবিলাক ইন্টিগ্ৰেল মাল্টিপল আছে সেই ইন্টিগ্ৰেল মাল্টিপলৰ যেটো সেট হ'ব মানে যিমান ইন্টিগ্ৰেল মাল্টিপল আছে সেই সকলোবোৰ ইন্টিগ্ৰেল মাল্টিপলৰ যেটো সেট হ'ব সেই সেটটোক মই সেট বিল্ডাৰ ফৰ্মত কি দৰে লিখিব পাৰো এই দৰে লিখিব পাৰো নে নোৱাৰো n pi such that n belongs to z এই দৰে লিখিব পাৰো নে নোৱাৰো পাৰো গতিকে এই এলিমেন্ট খিনি মই কাৰ পৰা উলিয়াই দিব লাগিব r ৰ পৰা উলিয়াই দিব লাগিব বুজি পাইছা r ৰ পৰা যদি মই এই এলিমেন্ট খিনি উলিয়াই দিও তেনেহলে এই গুটেই যেটো সেট হ'ব এই সেটটোৰ ওপৰতহে cosec ফাংচনটো ডিফাইন হ'ব গুটেই ৰিয়েল নাম্বাৰৰ ওপৰত cosec ফাংচনটো ডিফাইন নহয় so this is the domain of cosec function বুজি পাইছা cosec functionৰ domain কি হল so it is true for all x sabade tumalkor kitabot likha ase this is true for all x which are not equal to n pi such that where n belongs to z x not equal to n pi hobo lagibo ba x not equal to n pi hoar ortho tu hoise je n pi jibur element ase he element bilak moi r jitu domain asile he domain tur pura atorai dilu understood তোমালোকে তো এইবিলাক বস্তু আগতে পায়ে আহিছা cosec of x is equal to 1 cosec theta is equal to 1 by sin theta এইবিলাক বস্তু পাই আহিছা এই বস্তু বিলাক তোমালোকক বৰ বেছি বুজাই থাকিব না লাগে কিন্তু ইয়াত তোমালোকক বুজাব লগিয়া কথাটো হৈছে এটো যে যেহেতু cosec এটা এতিয়া তোমালোকক ট্ৰিগোনোমেট্ৰিক ফাংচন হিচাপে যেহেতু পঢ়ি আছা সেই ফাংচনটোৰ কি হ'ব এটা ডোমেইন থাকিব সেই ডোমেইনটো হ'ব এটো understood similarly sec of x similarly etia so sec of x is equal to hoise 1 by cos x sec of x ok ki dore define kora hoise 1 by cos x hisabe define kora hoise agote tumaloke pai hoise sec theta is equal to 1 by cos theta mane noy etia sec of x is equal to 1 by cos x hoar loge loge ako f by g formot ahi gol uporot ki ase uporot ase f of x is equal to 1 constant function tolot ase g of x is equal to cos of x ha etia মই কি কৰিব লাগিব হে ডোমেইন ইহতৰ যেটো কমন ডোমেইন এই ডোমেইন আৰু লক্ষ্য কৰিব লগিয়া কথা কি সোয়া f ফাংচন টু f of x is equal to 1 ই এটা কনস্ট্যান্ট ফাংচন আৰু এই কনস্ট্যান্ট ফাংচন টু f টু কনস্ট্যান্ট ফাংচনৰ ডোমেইন কি হয় সদায় r হয় r ৰ পৰা r লে থাকে আৰু এই g যেটো ফাংচন আছে cos of x তোমালকক অলপ আগত শিকাই থৈ আহিলো cos of x ৰ ডোমেইন কি r হয় ৰিয়েল নাম্বাৰ হয় না নহয় গতিকে সেই ৰিয়েল নাম্বাৰৰ সেটৰ পৰা মই কোনবোৰ এলিমেন্ট উলিয়াই দিব লাগিব সেইবোৰ এলিমেন্ট উলিয়াই দিব লাগিব যিবোৰ এলিমেন্টৰ বাবে cos of x ৰ মান 0 হৈ যায় এটা cos of x কোত 0 হয় অলপ আগত তোমালোকক কৈ থৈ আহিলো যে pi by 2 ৰ odd multiple cos of x 0 হৈ যায় হয়নে sin of x কোত 0 হয় pi ৰ ইন্টিগ্ৰেল মাল্টিপল আৰু cos of x কোত 0 হয় pi by 2 ৰ odd multiple এটা pi by 2 ৰ জিমান odd multiple আছে সেইবোৰ আমি উলিয়াই দিম আৰু সেই সেটটোক মই কি দৰে লিখিব পাৰো twice n plus 1 into pi the set of all ইয়াক কি বুলি পঢ়া হয় কি দৰে পঢ়িছো হেতু লক্ষ্য কৰিবা দেই the set of all order the set of all elements of the form twice n plus 1 into pi by 2 such that n belongs to z ইয়াক এই দৰে পঢ়া হয় এই গুটেই সেটটো জিমানবোৰ এলিমেন্ট আছে সেই সকলোবোৰ এলিমেন্ট মই কাৰ পৰা উলিয়াই দিম r ৰ পৰা উলিয়াই দিম so r minus
r minus the set of all elements of the form twice n plus 1 into pi by 2 such that n belongs to z. এই এলিমেন্ট বিলাক মই উলিয়াই দিম উলিয়াই দিয়াৰ পাছত উলিয়াই দিলে এটো কি হৈ যাব ই sec x যেটো ফাংশন আছে ইয়াৰ ডোমেইন হৈ যাব ইট ইজ দা domain of sec of x. Okay, so a x গদিকে এই ফাংশনটো কার বাবে ডিফাইন হৈ আছে for all x that are not equal to twice n plus 1 into pi by 2 তাৰমানে pi by 2 ৰ odd multiple সমান হ'ব নোৱাৰিব x বাকি যিকোনো x ৰ মান হ'ব বাকি x ৰ মান যিকোনো হ'ব পাৰে যিকোনো ৰিয়েল নাম্বাৰ হ'ব পাৰে কেৱল pi by 2 ৰ odd multiple হ'ব নোৱাৰিব where n belongs to z. Understood? ইয়াত কিবা নুবুজা আছে নুবুজা থাকিলে তোমালোকে হ্যান্ড রেজ কৰি দিবা দেই একদম উইদাউট এনি হেজিটেশন বিন্দাস হ্যান্ড রেজ কৰি দিবা ঠিক আছে নেক্সট আহিলে tan of x ক কি দৰে ডিফাইন কৰা হৈছিল হেতু কথা তোমালোকে জানাই tan of x ক কি দৰে ডিফাইন কৰা হৈছিল sin of x divided by cos of x হয় না হে আগৰ দৰে ইয়াত মই ইয়াৰ পৰা এটো ওপৰত ফাংশনটো কি আছে f of x ত মই একো হাতে দিব না লাগে তলত হৈছে g of x দা cos of x আছে তে g এ তলত যেটো cos of x ফাংশন আছে এই ফাংশনটো কত 0 হ'ব pi by 2 ৰ odd multiple of 0 হ'ব তে pi by 2 ৰ যদি odd multiple of 0 হয় তেনেহলে মই pi by 2 ৰ যিমান odd multiple আছে হেবোৰ মই উলিয়াই দিম তেনেহলে ইয়াৰ ডোমেইনটো কি হ'ব r minus twice n plus 1 into pi by 2 such that n belongs to z etu hoy jabo yar domain is the domain of tan function etu tan function buli nokoy de tangent function buli hoy de lekho koriba tangent function সম্পূর্ণ নামটো হৈছে tangent function যদিও আমি tan বুলি লিখো সম্পূর্ণ নামটো হৈছে tangent function দেই লক্ষ্য কৰিব লাগে কথা ৰবা so this is true so this function is true for all x that are not equal to twice n plus 1 into pi by 2 where n belongs to z. Mathematics পঢ়ি কেনেকুৱা লাগিছে হাই সেকেন্ডাৰী সায়েন্স লৈ পেলাই কেনেকুৱা লাগিছে অলপ কেনেকুৱা কমপ্লিকেটেড বস্তু পঢ়ি আছে দেইছানে কিমান গভীৰ বস্তু তোমালকে পঢ়ি আছে নেক্সট সিমিলারলি cot of x আছে cot of x is equal to cos of x divided by sin of x ইয়াৰ ডোমেইনটো কি হ'ব আগৰ দৰে তলত sin of x আছে গটিকে মই r ৰ পৰা কোনবোৰ এলিমেন্ট উলিয়াই দিম r ৰ পৰা হেবোৰ এলিমেন্ট উলিয়াই দিম যিবোৰ এলিমেন্টৰ বাবে sin of x 0 হয় এটা sin of x কত 0 হয় pi ৰ integral multiple of 0 হয় pi integral multiple মানে n pi such that n belongs to z is the domain of cotgen function ইয়াৰ সম্পূৰ্ণ নামটো হৈছে cotgen function similarly মই আগতো লিখিছো বাৰু এক cosec function sec function বুলি লিখিছো cosec function বুলি নকও cosecant secant function হ্যাঁ এটো cosecant function বুলি কয় এটো secant function বুলি কয় দেই cosec function বুলি নকয় ঠিক আছে so this is true for all x not true sorry this is well defined for all x that are not equal to n pi where n belongs to z. Understood? So আমি যিমান কিটা trigonometric function আছে সকলোবোৰ trigonometric function definition সিহঁতৰ domain গম পাই গলো এতিয়া লাগে আমি কোডোমেইনৰ ৰেঞ্জ কি গম পোৱা নাই কিন্তু দেই কোডোমেইনৰ ৰেঞ্জৰ বিষয়ে আমি নেক্সট ক্লাছত পঢ়িম কিন্তু সকলোবোৰ যিমান কিটা মানে তোমাৰ trigonometric function আছে সেই সকলো কেটা trigonometric functionৰ x point of behavior ki cos sec of x is equal to 1 by cos x tan of x is equal to sin x by cos x এনেকে আমি গুটেই গিটা trigonometric function or আমি definition পাই গলো আৰু লগতে সিহঁতৰ domain কি সেই কথাটো আমি বুজি পালো
ওকে কোনোবাই কিবা নুবুজিলে লগা লগ হেণ্ড ৰেজ কৰিবা দেই লগা লগ হেণ্ড ৰেজ কৰিবা ইয়াত এটা কথা তোমালোকৰ এটা ফৰ্মুলা আছিলে ফৰ্মুলাটো দিয়া হৈছিলে যে sin square x plus তোমাৰ cos square x is equal to 1 হয়নে এতিয়া মই যদি ইহঁতক এই দুটা ফাংশনক সৰি এই গোটেই ইকুৱেশ্যনটোক sin square x এৰে যদি ডিভাইড কৰি দিও sin square x এৰে ডিভাইড কৰি দিলে কি হৈ যাব এটো 1 হৈ যাব এটো কি হৈ যাব cos square x divided by sin square x is equal to 1 by sin square x হৈ যাব হয়নে এতিয়া সোৱা লক্ষ্য কৰা তোমালোকৰ কিতাবতো এই কথাটো দিয়া নাই মই কিতাবত নিদিয়া পৰ্যন্ত নিদিছে যদিও মই তোমালোকক কথাটো আৰু অলপ গভীৰতাত সোমাই পেলাই কথাটা উল্লেখ কৰি দিও যেহেতু মই sin square x এৰে ডিভাইড কৰি আছো তেনেহলে sin square x ৰ মান কি হ'ব লাগিব নন জিৰো হ'ব লাগিব জিৰো হলে নহব আৰু sin square x ৰ মান নন জিৰো কেতিয়া হ'ব for all x not equal to n pi দেই এই কথাটো সম্ভৱ মানে ইয়াৰ পৰা ইয়ালে যে আহিছো ইয়াৰ পৰা ইয়ালে যে ইমপ্লিকেশন কৰিছো এই ইমপ্লিকেশনটো শুদ্ধ হ'ব কেতিয়া for all x not equal to n pi where n belongs to z okay so ইয়াৰ পৰা মই কি ইমপ্লাই কৰিব পাৰো 1 plus cos square x divided by sin square x এটা cos square x divided by sin square x ক মই কি বুলি ভাবিব পাৰো cos of x divided by sin of x whole square বুলি ভাবিব পাৰো নে নোৱাৰো এই 1 by sin square x আছে 1 by sin square x ক মই কি বুলি ভাবিব পাৰো 1 by sin of x whole square বুলি ভাবিব পাৰো নে নোৱাৰো এটা cos of x divided by sin x কি হৈ গল 1 plus cot square x হয়নে 1 plus cot square x is equal to cosec square x বুজি পাইছা এই ফৰ্মুলাটো তোমালোকে পাই আহিছা নে পাই আহিছিলা আগতে কাৰ কাৰণে পাই আহিছিলা আগতে পাই আহিছিলা তোমালোকে ট্ৰিগোনোমেট্ৰিক ৰেশিওজৰ কাৰণে ট্ৰিগোনোমেট্ৰিক অনুপাতৰ বাবে পাই আহিছিলা কিন্তু এতিয়া তোমালোকে দেখিছা যে ট্ৰিগোনোমেট্ৰিক ফাংশনৰ বাবেও এই আইডেন্টিটিটো স্যাটিসফাই হৈ আছে নেক্সট সোৱা সেম আইডেন্টিটি sin square x plus cos square x is equal to 1 okay এই যেটো আইডেন্টিটি আছে ইয়াক মই এতিয়া cos square x দি ডিভাইড কৰি দিও এটা cos square x দি যদি ডিভাইড কৰো তেনেহলে কি হৈ যাব মই মানে এটা লাইন ছুটিকে লিখিছো দেই sin of x divided by cos of x whole square হৈ যাব হয়নে এটো 1 হৈ যাব plus 1 হৈ যাব is equal to 1 by cos of x cos square x হ'ব লাগিছিলে মই একেবাৰে লিখি দিছো 1 by cos of x whole square এটা লক্ষ্য কৰা মই cos square x দি ডিভাইড কৰিছো যেটো cos square x দি ডিভাইড কৰিছো তেনেহলে cos square x ৰ মান সদায় নন জিৰো হ'ব লাগিব জিৰো হলে নহব গতে cos square x ৰ মান কেতিয়া নন জিৰো হ'ব for all x that are not equal to twice n plus 1 into pi by 2 where n belongs to z okay এই কথাটো লক্ষ্য কৰিবা কিন্তু এতিয়া sin of x divided by cos of x is equal to কি হৈ গল tan square x plus 1 is equal to sec square x okay এই আইডেন্টিটিটো তোমালোকে আগতে পাই আহিছা এই ফৰ্মুলাটো আগতে তোমালোকে পাই আহিছা আৰু আমি ইয়াত এটোৱে প্ৰমাণ কৰিলো যে এই আইডেন্টিটিটো কি হৈ আছে ট্ৰিগোনোমেট্ৰিক ৰেশিওত যি দৰে স্যাটিসফাই হৈ আছিল ট্ৰিগোনোমেট্ৰিক ৰেশিওজৰ ক্ষেত্ৰত যি দৰে এটো এটা আইডেন্টিটি হিচাপে পাইছিলো ট্ৰিগোনোমেট্ৰিক ফাংশনৰ ক্ষেত্ৰতো আমি ইয়াক এটা আইডেন্টিটি হিচাপে পাইছো বুজি পাইছা any doubt anyone কোনে লিখে ইন্টারেস্টিং কোনখিনি ইন্টারেস্টিং পালা মই তোমালোকৰ চ্যাট বিলাক এনি টাইম চাই নাথাকো দেই ইন্টারেস্টিং যে পাইছা বঢ়িয়া মই যে ম্যাথমেটিক্সটো এইটোৱে আসল কথাটো আসলতে বুজি পাইছা ইন্টারেস্টিং বনাব লাগে বস্তুটো সহজ বনোৱাৰ দৰকাৰ নাই বস্তুটো ইন্টারেস্টিং বনিব লাগে ইন্টারেস্টিং বনিলেই হৈ যাব
আসল কথাটো সেইটোৱে ইন্টাৰেষ্টিং বস্তু সদায় সহজ যে হ'ব তেনেকুৱা কথা নহয় ইন্টাৰেষ্টিং হ'ব লাগে ভেৰি গুড নেক্সট এখন টেবুল দিয়া হৈছে এই টেবুলখন তোমালোকে আগতেও পাই আহিছা কিন্তু আমি মানে আগতে পাই আহিছা এইটোৱে ইয়াত এইকাৰণেই কোৱা হৈছে যে ট্ৰিগনমেট্ৰিক ৰেচিঅ'জৰ কাৰণে যিদৰে কথাখিনি শুদ্ধ আছিলে ট্ৰিগনমেট্ৰিক ফাংচনৰ কাৰণেও কথাখিনি সেইখিনি হ'ব সাইন অফ ইয়াৰে সাইন অফ 0 কি হ'ব সাইন অফ π/2 কি হ'ব পাই কি হ'ব 3π/2 কি হ'ব টুৱাইচ পাই কি হ'ব এইকেইটা আমি নিজে পৰীক্ষা কৰিছোঁ এইবিলাক তোমালোকে আগতে পাই আহিছা হয়নে নাই এই তিনিটা তোমালোকে আগতে পাই আহিছা π/6 মানে হৈছে 30 ডিগ্ৰী π/4 মানে হৈছে 45 ডিগ্ৰী π/3 মানে হৈছে 60 ডিগ্ৰী এইবিলাক ৰেচিঅ'জৰ মান তোমালোকে আগতে পাই আহিছা এই টেবুলখন এতিয়া মই তোমালোকক মনত ৰখাব নাযাওঁ চেষ্টা নকৰোঁ হা চোৱা অলপ আগত মই তোমালোকক কৈ থৈ আহিলোঁ যে 10 তোমাৰ π/2ৰ অড মাল্টিপুলত ডিফাইন নহ'ব চোৱা 10 π/2 নট ডিফাইন দেখিছা 10 3π/2 নট ডিফাইন 10 ফাংচনটোৰ ডিফাইন কিদৰে কৰা হৈছে সাইন বাই কছ ক'ত 0 হৈ যায় π/2ৰ অড মাল্টিপুলত 0 হৈ যায় গতিকে π/2ৰ অড মাল্টিপুলত ই সদায় নট ডিফাইনড হৈ থাকিব আণ্ডাৰষ্টুড সো এই টেবুলখনৰ বিষয়ে বৰ বেছি একো ক'বলগীয়া নাই মই ইয়াত এইকাৰণেই ইনক্লুড কৰিছোঁ যাতে তোমালোকে নোটখন যে মানে নোট হিচাপে যেতিয়া এই PDF-টোক মেলি চাবা তেতিয়া যাতে তোমালোকৰ বাবে সুবিধা হয় ওকে ঠিক আছে কাৰোবাৰ কিবা সুধিব লগা আছে নেকি এইখিনিলৈকে কাৰোবাৰ কিবা সুধিব লগা আছে নেকি মই আৰু কিবা কিবি লৈ আহিছিলোঁ সাইন অফ ট্ৰিগনমেট্ৰিক ফাংচনছ পঢ়াম বুলি লৈ আহিছিলোঁ কিন্তু দেৰি হৈ গ'ল মই বহুত কিবা কিবি সদায় লৈ আহোঁ কিন্তু দেৰি হৈ গ'ল লেকচাৰটো আৰু দীঘলীয়া নকৰোঁ আৰু আজিলৈ ইমানতে থওঁ নেকি ন তোমালোকে এটা কাম কৰিব পাৰা ইয়াত যিহেতু অনলি 3টা ৰেচিঅ'জৰ কথা লিখা আছে তোমালোকে বাকীকেইটা ৰেচিঅ'টো ইয়াত মানে ইনক্লুড কৰি দিব পাৰা কি ইনক্লুড কৰিব লাগিব প্ৰথমত কট তাৰপিছত সেক আৰু কছেক এইকেইটাও তোমালোকে ইয়াত ইনক্লুড কৰি দিব পাৰা কট অফ 0 ইজ ইকুৱেল টু কি হ'ব কট অফ 0 নট ডিফাইন কিহৰ কাৰণে নট ডিফাইন কট মানে হৈছে কি তোমাৰ কজ ডিভাইডেড বাই সাইন হয় নাই এতিয়া সাইন কি হয় পাইৰ ইণ্টিগ্ৰেল মাল্টিপুলত নট ডিফাইন হয় গতিকে এইটো ইয়াত নট ডিফাইনটো মই ক্ৰছেৰে লিখিছোঁ দেই তোমালোকে ক্ৰছ নিদিবা নট ডিফাইন বুলি লিখিবা আৰু পাইৰ আৰু ইণ্টিগ্ৰেল মাল্টিপুল কি আছে এইটো আছে ইয়াতো কট নট ডিফাইন হ'ব ইয়াতো কট নট ডিফাইন হ'ব কিহৰ কাৰণে এইবোৰ পাইৰ ইণ্টিগ্ৰেল মাল্টিপুল সেক মানে হৈছে বাকীকেইটা বস্তু তোমালোকে উলিয়াবলৈ চেষ্টা কৰিবা কট মানে হৈছে তোমাৰ cos divided by sin root 3/2 divided by 1/2 ultimately কি হ'ব root 3/2 divided by 1/2 কি হ'ব root 3 হৈ যাব না যাব বা cot is equal to 1/10 হেতু মনটো যদি ৰাখা তেনেহলে 1/√3 আৰু উল্টাটো হৈ যাব √3 দছত cot হৈছে তোমাৰ cos by sin তো 1/√2 divided by 1/√2 এটো হৈ যাব 1 তাৰপিছত cot of π/3 cos divided by sin 1/2 divided by √3/2 is equal to 1/√3 এদৰে তোমালোকে লিষ্টখন নিজে বনাই লব পাৰা তাৰপিছত sec ফাংচনটো হৈছে 1/cos হয় না 1/cos এটা cos ক'ত আনডিফাইন্ড হয় সৰি cos ক'ত 0 হয় তোমাৰ π/2 ৰ অড মাল্টিপলত 0 হয় গতিকে π/2 ৰ অড মাল্টিপলত cos π/2 ৰ অড মাল্টিপলত sec কি হৈ যাব নট ডিফাইন্ড হৈ যাব আনডিফাইন্ড হৈ যাব হয় না নহয় গতিকে π/2 ৰ অড মাল্টিপল কি আছে এইটো আছে π/2 গতিকে sec ইয়াত নট ডিফাইন্ড বা আনডিফাইন্ড এইটো 3π/2 ইয়াতো আনডিফাইন্ড ওকে এইদৰে তোমালোকে 6টা ৰেচিঅ'ৰ কাৰণে টেবুলখন নিজে বনাই ল'বা দেই এইটো তোমালোকক এটা কি আৰু ফান এক্টিভিটি হিচাপে দিলোঁ আৰু ঠিক আছে কাৰোবাৰ কিবা ক'ব লগা আছে কাৰোবাৰ কিবা ক'ব লগা আছে আজিৰ নাটকখন ইয়াতে শেষ কৰোঁ আৰু লাহেকে শেষ কৰোঁনে নাটকখন
গৰমটো যে কমিছে ভাল লাগিছে দেই কম গৰম পৰিছিলে নে ধুনীয়াকৈ বৰষুণ আহিছে বে অফ বেংগলত তোমাৰ সাইক্লোন আহিছে বে অফ বেংগল জানানে নাই বে অফ বেংগলত তোমাৰ সাইক্লোন আহিছে সেই সাইক্লোনৰ প্ৰভাৱত ইয়াত অলপ ঠাণ্ডা পৰিছে সেই সাইক্লোনৰ প্ৰভাৱত অলপ ডাৱৰখিনি এপিনে আহিছে বৰষুণ পৰিছে ঠিক আছে কাৰো একো সুধিব লগা নাই তেন্তে আজি ক্লাছটো শেষ কৰোঁ ন আজি আমাৰ নাটকৰ জৱনিকা ইমানতে অন্ত পৰিল আপোনালোকে যদি কিবা নাই বুজা তেন্তে নেক্সট ক্লাছত মোক ক'ব আৰু ইয়েছ সদায় কোৱাৰ দৰে এইটো কথা মই আজিও কৈ থওঁ যে মই যি পঢ়ালোঁ এতিয়া পঢ়োৱাৰ লগে লগে মই নোটছখিনিটো লগ দিয়েই দিওঁ লগ দিয়াৰ লগে লগে তোমালোকে ধুনীয়াকৈ কিহত কি কৰি ল'বা দেই লগ মানে ৰিভাইজ কৰিব ছাৰ আপুনি যে লেপটপত কানেক্ট কৰি দিব বুলি কৈছিলে আই এম ছ' চৰি চামচুন তুমি লেপটপত ক্লাছটো কৰিব নোৱাৰিলা ন আই এম ছ' চৰি মই একদম পাহৰি গ'লোঁ তুমি লেপটপত আই এম ভেৰি চৰি নেক্সট ক্লাছৰ পৰা মই ধ্যান ৰাখিম দেই আই এম এক্সট্ৰিমলি চৰি ফৰ ডেট লেপটপত কানেক্ট কৰি দিম দেই মই ঠিক আছে বাৰু দিয়া আজিলৈ এৰিলোঁ দেই বাই বাই টাটা ৰিভাইজ কৰিবা এতিয়াই নোটছখিনি দি দিম ন এতিয়াই চাই ল'বা বাই বাই টাটা